হেল্ল' ষ্টুডেণ্টছ, তোমালোকে মোক প্ৰায় কমেণ্ট কৰি আছিলা যে তোমালোকক BA থাৰ্ড ছেমিষ্টাৰৰ নিউ CBCS চিলেবাছৰ অন্তৰ্গত এডুকেশ্যন জেনেৰেল এণ্ড ৰেগুলাৰ পাছ ক'ৰ্ছ ছাবজেক্টৰ ওপৰত ভিডিঅ' লাগে। গতিকে তোমালোকে কৰা কমেণ্ট অনুসৰি আজি মই তোমালোকৰ বাবে BA থাৰ্ড ছেমিষ্টাৰৰ নিউ CBCS চিলেবাছৰ অন্তৰ্গত এডুকেশ্যন জেনেৰেল এণ্ড ৰেগুলাৰ পাছ ক'ৰ্ছ ছাবজেক্টৰ ওপৰত ভিডিঅ' লৈ আহিছোঁ। গতিকে যিসকল ষ্টুডেণ্টৰ এই এডুকেশ্যন জেনেৰেল এণ্ড ৰেগুলাৰ পাছ ক'ৰ্ছ ছাবজেক্টটি আছে তোমালোকৰ বাবে আজিৰ এই ভিডিঅ'টো অতি দৰকাৰী, কিয়নো তোমালোকে কৰা কমেণ্ট অনুসৰি আজি মই তোমালোকৰ বাবে এই এডুকেশ্যন জেনেৰেল এণ্ড ৰেগুলাৰ পাছ ক'ৰ্ছ ছাবজেক্টটিৰ পৰা তোমালোকৰ পৰীক্ষাত আহিবলগীয়া 1 আৰু 2 মাৰ্কছৰ শ্বৰ্ট কুৱেশ্যনৰ লগতে 5 and 10 মাৰ্কছৰ লং কুৱেশ্যনৰ সম্পৰ্কে আলোচনা কৰাই দিম আৰু গোটেই কিতাপখনৰ প্ৰশ্নৰ উত্তৰে এই ভিডিঅ'টোৰ মাধ্যমেৰে প্ৰদান কৰিম। গতিকে তোমালোকে চিন্তা কৰিবলগীয়া অলপো বিষয় নাই, তোমালোকে কেৱল ভিডিঅ'টো একদম শেষলৈকে চাই যোৱা আৰু মনোযোগেৰে ধুনীয়াকৈ শুনি যাবা যে মই তোমালোকক কি ধৰণে প্ৰশ্নবোৰৰ বিষয়ে কৈ যাম, কিয়নো তোমালোকৰ নতুন CBCS চিলেবাছৰ মতে তোমালোকে কেৱল 10 মাৰ্কছৰ কুৱেশ্যনৰ লগতে অৰ পাবা আৰু 1 আৰু 2 মাৰ্কছৰ কুৱেশ্যনৰ লগত তোমালোকে অৰ নাপাবা। ঠিক আছে, গতিকে মনোযোগেৰে শুনি যাবা। আৰু এটি বিশেষ মন কৰিবলগীয়া কথা, তোমালোকৰ এডুকেশ্যন অৰ্থাৎ BA থাৰ্ড ছেমিষ্টাৰৰ নিউ CBCS চিলেবাছৰ মতে তোমালোকৰ এডুকেশ্যন জেনেৰেল এণ্ড ৰেগুলাৰ পাছ ক'ৰ্ছ ছাবজেক্টৰ মুঠ 5টা অধ্যায় আছে, 5টা লেচন আছে। ঠিক আছে, 5টা লেচন আছে মুঠ, দেখিব পাৰিছা 5টা অধ্যায় ইউনিট, যে প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম। প্ৰথম অধ্যায় আছে নিৰ্দেশনা, ধাৰণা বা পৰিচয়। তাৰপিছত তোমালোকৰ দ্বিতীয় অধ্যায় আছে পৰামৰ্শদান, তৃতীয় অধ্যায় হৈছে নিৰ্দেশনা সেৱাৰ সংগঠন, আৰু চতুৰ্থ অধ্যায় হৈছে শিক্ষাৰ্থীৰ নিৰ্দেশনাৰ প্ৰয়োজন, আৰু পঞ্চম অধ্যায় হৈছে বিদ্যালয়ৰ নিৰ্দেশনাৰ কাৰ্যসূচী। গতিকে এই 5টা অধ্যায়ৰ পৰা হ'বলগীয়া গোটেই কুৱেশ্যন এনচাৰ অৰ্থাৎ গোটেই কিতাপৰ প্ৰশ্নৰ উত্তৰ আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে তোমালোকে পাবা। গতিকে চিন্তা কৰিবলগীয়া অলপো বিষয় নাই, তোমালোকে কেৱল মনোযোগেৰে ভিডিঅ'টো শুনি যোৱা আৰু একদম শেষলৈকে ভিডিঅ'টো চাই যোৱা। ঠিক আছে, এতিয়া আমি আৰম্ভ কৰিম, প্ৰথমটি অধ্যায়ৰ পৰা আৰম্ভ কৰিম। আৰু তাৰ আগতে এটি বিশেষ মন কৰিবলগীয়া কথা যে এইটো মোৰ নিউ ষ্টাডিজ চেনেল হয়, গতিকে তোমালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি থৈ দিবা। ইয়াৰ পিছত মই তোমালোকক পলিটিকেল ছায়েন্সৰ পাছ ক'ৰ্ছৰ ওপৰত ভিডিঅ' দিব লগা আছে। তোমালোকে কমেণ্ট কৰিছিলা যে তোমালোকক থাৰ্ড ছেমিষ্টাৰৰ পলিটিকেল ছায়েন্সৰ পাছ ক'ৰ্ছৰ ওপৰত ভিডিঅ' লাগে, গতিকে মই তোমালোকক ইয়াৰ পিছত প্ৰদান কৰিম, আপলোড কৰিম। গতিকে তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিবা আৰু সকলোকে শ্বেয়াৰ কৰি দিবা। ঠিক আছে, লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ দিবা আৰু সকলোকে তোমালোকে শ্বেয়াৰ কৰি দিবা। তোমালোকে যিমান শ্বেয়াৰ কৰিবা, তোমালোকে শ্বেয়াৰ কৰা মতে মই তোমালোকৰ বাবে নতুন নতুন ইম্পৰ্টেণ্ট ষ্টাডি ভিডিঅ' লৈ আহি থাকিম, গোটেই কিতাপখনৰ ওপৰত হ'বলগীয়া গোটেই কুৱেশ্যন এনচাৰ। গতিকে তোমালোকে সকলোকে শ্বেয়াৰ কৰি দিবা দে, বিশেষ অনুৰোধ থাকিল তোমালোকে সকলোকে শ্বেয়াৰ কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি থৈ দিবা যাতে পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকে পাই থাকিব পাৰা। গতিকে এতিয়া আমি দেৰি নকৰি আৰম্ভ কৰোঁ আমাৰ ফাৰ্ষ্ট লেচন, প্ৰথমটি অধ্যায় নিৰ্দেশনাৰ ধাৰণা বা পৰিচয়। ঠিক আছে, মই তোমালোকক 1 আৰু 2 মাৰ্কছৰ কুৱেশ্যনবোৰৰ বিষয়ে কৈ যাম ধুনীয়াকৈ, তোমালোকে চিন্তা নকৰিবা। আৰু লং কুৱেশ্যনবোৰ তোমালোকক মই ধুনীয়াকৈ পঢ়ি বুজাই যাম। ঠিক আছে, লং কুৱেশ্যনবোৰ যাতে তোমালোকে পৰীক্ষাত মনত পৰক, যাতে তোমালোকে একো চিন্তা কৰিব লগা বিষয় নাই, যাতে পৰীক্ষাত মনত পৰি যাওক। গতিকে লং কুৱেশ্যনবোৰৰ বিষয়ে মই কৈ যাম, যেনেকৈ নিৰ্দেশনাৰ নীতিসমূহৰ ওপৰত, কৌশলৰ ওপৰত লং কুৱেশ্যন আহে 5 and 10 মাৰ্কছৰ। চিন্তা নকৰিবা, গোটেইখিনি আছে, চিন্তা নকৰিবা, একদম শেষলৈকে চাই যোৱা তোমালোকে। এতিয়া আমি প্ৰথমটি প্ৰশ্নৰ পৰা আৰম্ভ কৰিম, যে প্ৰথমটি প্ৰশ্ন হৈছে 1 নম্বৰ প্ৰশ্ন, যে নিৰ্দেশনা প্ৰক্ৰিয়াৰ পিতৃ বুলি কাক কোৱা হয়? মনত ৰাখিবা, ফ্ৰাংক পাৰ্চনছক কোৱা হয় দেই। তাৰপিছত দ্বিতীয়টি প্ৰশ্ন হৈছে কোন চনত ফ্ৰাংক পাৰ্চনছে নিৰ্দেশনা প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে? 1909 চনত। তৃতীয়টি প্ৰশ্ন হৈছে ভাৰতবৰ্ষৰ কোনখন আয়োগে প্ৰথম নিৰ্দেশনা আৰু পৰামৰ্শদানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিলে? মনত ৰাখিবা, এইটো 1952 চনৰ মুডালিয়াৰ আয়োগে আগবঢ়াইছিলে এই পৰামৰ্শ। আৰু মনত ৰাখিবা, মুডালিয়াৰ আয়োগক মনত ৰাখিবা মাধ্যমিক শিক্ষা আয়োগ নামেৰেও জনা যায়। ঠিক আছে, মাধ্যমিক শিক্ষা আয়োগ নামেৰেও জনা যায় মুডালিয়াৰ আয়োগক। কিয়? কাৰণ মুডালিয়াৰ আয়োগৰ সভাপতি মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি আছিলে ডক্টৰ লক্ষণ স্বামী মুডালিয়াৰ। তোমালোকে মনত ৰাখিবা, মই তোমালোকৰ সম্পৰ্ক থকা প্ৰশ্নবোৰ কৈ যাম, পৰীক্ষাত কেনেকৈ প্ৰশ্ন আহিব পাৰে, যে তোমালোকক ক'ব পাৰে যে মাধ্যমিক শিক্ষা আয়োগৰ আন এটা নাম কি? মুডালিয়াৰ আয়োগ। কিয়? মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি কোন আছিলে? ডক্টৰ লক্ষণ স্বামী মুডালিয়াৰ। গতিকে তেওঁৰ নাম অনুসৰিয়ে সভাপতি যিহেতু আছিলে, গতিকে তেওঁৰ নাম অনুসৰিয়ে আয়োগটোৰ নাম মুডালিয়াৰ আয়োগ বুলিও জনা যায়, মনত ৰাখিবা। আৰু তেওঁ মুডালিয়াৰ আয়োগে পৰামৰ্শ দিছিলে, কি পৰামৰ্শ দিছিলে? যে নিৰ্দেশনা আৰু পৰামৰ্শদানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পোনপ্ৰথমে, ঠিক আছে, পৰামৰ্শ দিছিলে। এতিয়া নেক্সট কুৱেশ্যন 4 নম্বৰটো, যে কোন চনত ভাৰতবৰ্ষত দ্য চেণ্ট্ৰেল ব্যুৰ অফ এডুকেশ্যনেল এণ্ড ভকেশ্যনেল গাইডেন্স নামেৰে প্ৰতিষ্ঠান আৰম্ভ হয়? এইটো হৈছিলে তোমালোকৰ নতুন দিল্লীত 1954 চনত, মনত ৰাখিবা দেই। পঞ্চমটি প্ৰশ্ন,
নিৰ্দেশনাৰ এটা মূল নীতি উল্লেখ কৰা মানে ব্যক্তিৰ অন্তৰ্দৃষ্টিৰ বিকাশ সাধন কৰাত নিৰ্দেশনাই সহায় কৰে ঠিক আছে নিৰ্দেশনাই ব্যক্তি এজনক নিজৰ পথ বাছি লোৱাটো সহায় কৰে গতিকে তোমালোকৰ এইটো মূল নীতি হ'ব মনত ৰাখিবা নেক্সট হ'ল 6 নম্বৰ কোনে পোন প্ৰথমে সংগঠিত নিৰ্দেশনাৰ মানে প্ৰক্ৰিয়াৰ কাম-কাজ আৰম্ভ কৰিছিল মনত ৰাখিবা ফ্ৰাংক পাৰ্কাৰ গুডউইনে এতিয়া সপ্তমটি প্ৰশ্ন 7 নম্বৰ কোৱেশ্চন নম্বৰ 7 শৈক্ষিক নিৰ্দেশনাৰ মূল সমৰ্থক কোন মনত ৰাখিবা শৈক্ষিক নিৰ্দেশনাৰ মূল সমৰ্থক আছিল তোমাৰ ব্ৰিউৱেৰ ওকে মনত ৰাখিবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কিয়নো শৈক্ষিক নিৰ্দেশনাৰ ওপৰত তোমালোকৰ পিছফালে কুৱেশ্চন আছে মনত ৰাখিবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট 2 মাৰ্কছৰ হিচাপে কুৱেশ্চন আছে গতিকে একদম মনত ৰাখিবা এতিয়া 8 নম্বৰ প্ৰশ্ন 8 নম্বৰটো হৈছে চোৱা 8 নম্বৰ কুৱেশ্চন বৃত্তীয় নিৰ্দেশনা আন্দোলনৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয় ফ্ৰাংক পাৰ্চনছক কোৱা হয় মনত ৰাখিবা দেই এতিয়া আমাৰ 2 মাৰ্কছৰ কুৱেশ্চনলৈ গৈ আছোঁ পেজটো ওপেন কৰিছোঁ চোৱা একদম ওপৰতে আছে 1 নম্বৰ প্ৰশ্ন নিৰ্দেশনা বুলিলে কি বুজা বা নিৰ্দেশনা কাক বোলে ঠিক আছে বা নিৰ্দেশনা কি উত্তৰ লিখিবা 1 নম্বৰ প্ৰশ্নটো তোমালোকে দেখিব পাৰিছা যে নিৰ্দেশনা তোমালোকৰ একদম কমন ইম্পৰ্টেণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন যে নিৰ্দেশনাৰ ওপৰত প্ৰশ্ন যি নাহক তোমালোকে ফাৰ্ষ্ট নিৰ্দেশনাৰ ওপৰত লিখিব লাগিবই গতিকে একদম চাই যোৱা মনোযোগেৰে শুনি যোৱা যে নিৰ্দেশনা হ'ল এক প্ৰক্ৰিয়া যিয়ে এজন ব্যক্তিক ঠিক আছে নিজক পৰিচালনা কৰাত সহায় কৰে নিৰ্দেশনা হ'ল এক প্ৰক্ৰিয়া যিয়ে এজন ব্যক্তিক কি কৰে নিজকে পৰিচালনা কৰাত সহায় কৰে আৰু নিৰ্দেশনাই প্ৰত্যেক ব্যক্তিক জীৱনৰ পথ বাছি লোৱাটো সহায় কৰে মনত ৰাখিবা দেই 2 মাৰ্কছৰ কুৱেশ্চন হিচাপে হ'ব ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু নিৰ্দেশনাৰ ওপৰত যি প্ৰশ্ন নাহক কিয় তোমালোকে এইটো হেডিং দিবাই দেই যাতে ভাল নম্বৰ পোৱা স্কোৰিং হয় ভাল ঠিক আছে এতিয়া চোৱা নেক্সট কুৱেশ্চন যে নিৰ্দেশনাৰ বিভিন্ন প্ৰকাৰসমূহ এই প্ৰকাৰসমূহৰ ওপৰত কিন্তু তোমালোকৰ লং কুৱেশ্চন আহে 5 মাৰ্কছৰ 10 মাৰ্কছৰ যেনে শৈক্ষিক নিৰ্দেশনা আৰু তোমালোকৰ বৃত্তীয় নিৰ্দেশনা সামাজিক নিৰ্দেশনাৰ ওপৰত তোমালোকৰ প্ৰশ্নবোৰ আহে গতিকে চিন্তা নকৰিবা মই কৈছোৱে যে শৈক্ষিক নিৰ্দেশনাৰ ওপৰত প্ৰশ্ন এটা আছেই লং কুৱেশ্চন দেখাই দিম আছে চিন্তা নকৰিবা ঠিক আছে 2 মাৰ্কছৰ বা 4 মাৰ্কছৰ হিচাপে লং কুৱেশ্চন আহিব পাৰে শৈক্ষিক নিৰ্দেশনাৰ ওপৰত গতিকে চোৱা এতিয়া এইবোৰ প্ৰকাৰ হয় মনত ৰাখিবা এতিয়া নেক্সট কুৱেশ্চনটো 3 নম্বৰ চোৱা যে নিৰ্দেশনাৰ এটা উপযুক্ত সংজ্ঞা দিয়া মনত ৰাখিবা নিৰ্দেশনাৰ এটা উপযুক্ত সংজ্ঞা হৈছে প্ৰক্টৰৰ ভাষাত নিৰ্দেশনা হৈছে সেৱা যিয়ে ব্যক্তি বা ব্যক্তিসমূহক পৰিৱেশৰ লগত সমাযোজন স্থাপনত সহায় কৰে মনত ৰাখিবা দেই এইটো সংজ্ঞা হয় তাৰপিছত 4 নম্বৰ প্ৰশ্ন নিৰ্দেশনাৰ প্ৰয়োজনীয়তা উল্লেখ কৰা নিৰ্দেশনাৰ প্ৰয়োজনীয়তা কিয় আছে যে নিৰ্দেশনাই কি কৰে এজন ব্যক্তিক জীৱনৰ পথ বাছি লোৱাটো সহায় কৰে মই তোমালোকক এতিয়া ধুনীয়াকৈ মই কৈ গৈছোঁ মনত ৰাখিবা তোমালোকে এইটো চাই লিখি ল'বা 4 5 and 6 এইটো তোমালোকৰ লং কুৱেশ্চন হ'ব নিৰ্দেশনাৰ দুটা মুখ্য সুবিধা নিৰ্দেশনাৰ দুটা সীমাবদ্ধতা এইটো দৰকাৰ দেই 6 নম্বৰটো লিমিটেশনছ এইটো আহে দেই লিমিটেশনছ মানে সীমাবদ্ধতা এইটো তোমালোকৰ আহে নিৰ্দেশনা দুটা সীমাবদ্ধতা এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট দেই নিৰ্দেশনা পৰামৰ্শমূলক ই বাধ্যতামূলক নহয় মনত ৰাখিবা এইটো ইম্পৰ্টেণ্ট হয় দেই ইয়াৰ সীমাবদ্ধতা বা অসুবিধা বুলি ক'লেও তোমালোকে লিখিব পাৰিবা চিন্তা নকৰিবা ঠিক আছে গতিকে এইবোৰ তোমালোকৰ 2 মাৰ্কছৰ কুৱেশ্চন হ'ব চাই ল'বা আৰু 4 নম্বৰটো মানে নিৰ্দেশনাৰ প্ৰয়োজনীয়তা উল্লেখ কৰা ইয়াৰ প্ৰয়োজনীয়তা আছে ই ব্যক্তিক নিজৰ জীৱনৰ পথ বাছি লোৱাত সহায় কৰে পৰিচালিত কৰাত সহায় কৰে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম এতিয়া এইবোৰ 2 মাৰ্কছৰ কুৱেশ্চন আছিলে মনোযোগেৰে চাবা ভালকৈ ভেৰি ভেৰি ইম্পৰ্টেণ্ট দেই মই কৈ দিওঁ তোমালোকে 1 4 5 6 ভেৰি ভেৰি ইম্পৰ্টেণ্ট এতিয়া আমি গৈ আছোঁ নেক্সট কুৱেশ্চন 8 নম্বৰ নিৰ্দেশনাৰ দুটা মুখ্য লক্ষ্য উল্লেখ কৰা নিৰ্দেশনাৰ দুটা মুখ্য লক্ষ্য হৈছে 1 নম্বৰ সকলো শিক্ষাৰ্থীকে বিকাশৰ চূড়ান্ত পৰ্যায়ত উপনীত কৰাব পাৰি বা কৰোৱা হয় তাৰপিছত 2 নম্বৰটো হৈছে নিৰ্দেশনাৰ আন এটা মুখ্য লক্ষ্য হ'ল শিক্ষাৰ্থীসকলৰ দক্ষতা তাৰপিছত সম্ভাৱনীয়তা আৰু লক্ষণসমূহৰ বিকাশ সাধন কৰে নিৰ্দেশনাই মূল লক্ষ্য তাৰপিছত তোমাৰ 9 নম্বৰটো তোমালোকৰ 2 মাৰ্কছৰ কুৱেশ্চন হিচাপে হ'ব যে গিলবাৰ্ট আৰু উইলিছ মনত ৰাখিবা দেই মানে উইলিছ ডুগানৰ মতে নিৰ্দেশনাৰ মূল নীতি কি আছিলে তেওঁলোকৰ মতে মূল নীতি হৈছে নিৰ্দেশনা ব্যক্তিগত আৰু ইয়ে কি কৰে প্ৰতিজন ব্যক্তিৰ সমস্যা সমাধানৰ পথ মুকলি কৰি দিয়ে 2 নম্বৰটো হৈছে যে নিৰ্দেশনা সৰ্বজনীন ঠিক আছে নিৰ্দেশনা হৈছে সাৰ্বজনীন মানে সকলোতে বিয়পি আছে সাৰ্বজনীন আৰু সকলো ব্যক্তিয়ে ইয়াৰ প্ৰয়োজনীয়তা অনুভৱ কৰে মনত ৰাখিবা দেই এইটো আছিলে তোমালোকৰ 2 মাৰ্কছৰ কুৱেশ্চন এতিয়া আমি আহিছোঁ নেক্সট কুৱেশ্চন যোনটো শৈক্ষিক নিৰ্দেশনা কি মই কৈছিলোঁ 2 মাৰ্কছ বা 4 মাৰ্কছৰ লং কুৱেশ্চন হ'ব শৈক্ষিক নিৰ্দেশনাৰ ওপৰত মানে শৈক্ষিক নিৰ্দেশনা অকণমান বুজাই দি আছোঁ তোমালোকে লিখি ল'বা যেনেকৈ আছে ধুনীয়াকৈ একদম ইম্পৰ্টেণ্ট কুৱেশ্চন হয় যে শৈক্ষিক নিৰ্দেশনাই মানে কি কৰে এজন শিক্ষাৰ্থীক বা এজন ছাত্ৰক কি কৰে যে জীৱনৰ বাটত বা ভৱিষ্যতত মানে সুপথেৰে দেই ভাল পথেৰে মানে কি কৰে মানে আগুৱাই যাবলৈ সহায় কৰে ঠিক আছে বা প্ৰস্তুতি কৰি তুলিয়ে মানে শিক্ষাৰ্থীয়ে এটা কি কৰে অভিৰুচি আশা আকাংক্ষা
তাৰ ওপৰত মানে ভিত্তি কৰি শিক্ষাৰ্থী এজনক বা ছাত্ৰ এজনক জীৱনত বা ভৱিষ্যতলৈ আগুৱাই যোৱাত সুপথেৰে সহায় কৰি দিয়ে শৈক্ষিক নিৰ্দেশনাই। মনত ৰাখিবা দেই। এতিয়া আমাৰ নেক্সট কুৱেশ্যন হ'ল যে নিৰ্দেশনাৰ বিভিন্ন প্ৰকাৰসমূহ। নিৰ্দেশনাৰ বিভিন্ন প্ৰকাৰসমূহ মই কৈ দিছিলোঁ যে একদম আৰম্ভণিতে যে নিৰ্দেশনাৰ বিভিন্ন প্ৰকাৰসমূহৰ ভিতৰত যে ব্যক্তিগত সামাজিক নিৰ্দেশনা, শৈক্ষিক নিৰ্দেশনা, বিত্তীয় নিৰ্দেশনা, এই তিনিটাৰ ওপৰত তোমালোকৰ 5 মাৰ্কছৰ লং কুৱেশ্যন হিচাপে আহে। আৰু যদি তোমালোকৰ 10 নম্বৰ কুৱেশ্যন দিয়ে 10 মাৰ্কছৰ লং কুৱেশ্যন, তেতিয়াহ'লে তোমালোকে তিনিটাই লিখিব লাগিব। তোমাক প্ৰশ্নটো দিব যে নিৰ্দেশনাৰ বিভিন্ন প্ৰকাৰসমূহ আলোচনা কৰা বা ব্যাখ্যা কৰা। গতিকে তিনিটাই লিখিব লাগিব প্ৰকাৰসমূহ, আৰু প্ৰকাৰসমূহ তোমালোকে ধুনীয়াকৈ চাই থ'বা। যেতিয়া তোমালোকৰ যিকোনো এটা যদি দিয়ে যে শৈক্ষিক নিৰ্দেশনা সম্পৰ্কে ব্যাখ্যা কৰা, তেতিয়া তোমালোকে লিখিব লাগিব যে এডুকেশ্যনেল গাইডেন্স। তেতিয়া তোমালোকে কেৱল শৈক্ষিক নিৰ্দেশনা লিখিব লাগিব 5 মাৰ্কছৰ হিচাপে। গতিকে গোটেইখিনি চাই ল'বা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট দেই। এতিয়া আমাৰ নেক্সট কুৱেশ্যন আহিছোঁ। নেক্সট কুৱেশ্যন হ'ল সামাজিক নিৰ্দেশনা বুলিলে কি বুজা? তোমালোকৰ 10 মাৰ্কছৰ কুৱেশ্যন হ'ব। আগতে ভিডিঅ'টো আৰম্ভণিতে কৰিছিলোঁ যে সামাজিক নিৰ্দেশনাৰ ওপৰত ছ'চিয়েল গাইডেন্স, যে সামাজিক নিৰ্দেশনাৰ ওপৰত তোমালোকৰ লং কুৱেশ্যন হ'ব। সামাজিক নিৰ্দেশনা হৈছে চোৱা এনেকুৱা এটা নিৰ্দেশনা, মানে সামাজিক নিৰ্দেশনা ব্যক্তিক মানে নিজ দলৰ মাজত মানে নিৰ্বাচিত হ'বলৈ, দলৰ মাজত নিৰাপত্তা অনুভৱ কৰিবলৈ, আনৰ আচৰণৰ প্ৰতি মাৰ্জিত হ'বলৈ, মানে পৰিয়ালৰ বিভিন্ন সদস্যৰ মাজত থকা মানে সম্বন্ধ বুজিবলৈ কি কৰে? সহায় কৰে। মনত ৰাখিবা কি কৰে? সামাজিক নিৰ্দেশনাই মানে শিক্ষাৰ্থীসকলক এটা সুসংগঠিত আৰু ভাল পৰিৱেশ কৰে যাতে কি কৰা বিচাৰে, যাতে মানে তেওঁলোকে মানে বিদ্যালয়ত আৰু বিদ্যালয়ৰ বাহিৰৰ সামাজিকৰণৰ প্ৰক্ৰিয়া মানে খৰতকীয়াকৈ কৰি তুলিব পাৰে। ঠিক আছে, মানে মনত ৰাখিবা মানে খৰতকীয়া কৰি গঢ়ি তুলিব পাৰে, কিয়নো সামাজিক নিৰ্দেশনাই কি কৰে? সমাজ এখনত কেনেদৰে থাকিব লাগে, কেনেকৈ চলিব লাগে, সমাজৰ নীতি নিয়মৰ সম্পৰ্কে কি কৰে? মানে বুজাই তুলিবলৈ সহায় কৰে। এজন ব্যক্তিক অনুপ্ৰেৰণা দিয়ে, সমাজত কিদৰে চলিব লাগে, থাকিব লাগে, সেই সম্পৰ্কে ব্যক্তি এজনক অনুপ্ৰেৰণা জগাই তোলে সামাজিক নিৰ্দেশনাই। মনত ৰাখিবা ছ'চিয়েল গাইডেন্সে 10 মাৰ্কছৰ কুৱেশ্যন হ'ব। এতিয়া আমাৰ নেক্সট কুৱেশ্যন হৈছে মই কৈছিলোঁ যে তোমালোকৰ লং কুৱেশ্যন হ'ব 10 মাৰ্কছৰ, একদম ওপৰত লিখা আছে চোৱা, যে নিৰ্দেশনাৰ মূল নীতিসমূহ বা মুখ্য নীতিসমূহ আলোচনা কৰা বা দাঙি ধৰা। 10 মাৰ্কছৰ লং কুৱেশ্যন, তোমালোকে 10টা লিখিব লাগিব, একদম চিৰিয়েল আছে চোৱা। 1 নম্বৰটো যে নিৰ্দেশনাই এজন ছাত্ৰ কি কৰে? তেওঁৰ যোগ্যতা অনুসৰি শৈক্ষিক সা সুবিধাসমূহ মানে গ্ৰহণ কৰাত সহায় কৰে। মনত ৰাখিবা। তাৰপিছত তোমালোকৰ 2 নম্বৰটো আছে আগ্ৰহ, ৰুচি, অভিৰুচি, শক্তি, সামৰ্থ্য, ব্যক্তি পাৰ্থক্য, সীমাবদ্ধতা, মনোবৈজ্ঞানিক, দৈহিক, আৱেগিক শক্তি আদিৰ আধাৰত নিৰ্দেশনাৰ কাৰ্য সম্ভৱ হয়। গতিকে এইবোৰ তোমালোকৰ মূল নীতি নিৰ্দেশনা। ঠিক আছে, মানে ৰুলছ অফ গাইডেন্স, মানে নিৰ্দেশনাৰ মূল নীতি। ঠিক আছে, মনত ৰাখিবা। 10 মাৰ্কছৰ লং কুৱেশ্যন 10টা লিখিব লাগিব, একদম চিৰিয়েলি আছে, চিন্তা নকৰিবা। তোমালোকে পইণ্টত লিখিবা, ভাল এণ্ড গুড নম্বৰ স্ক'ৰিং কৰিবৰ কাৰণে পইণ্টত লিখিব লাগে। ঠিক আছে, ভাল স্ক'ৰ এটা লাগিলে পইণ্টত লিখা অতি দৰকাৰী। পল চায়েন্সত মই দেখাই দিম তোমালোকে কেনেকৈ মানে পইণ্টত লিখি স্ক'ৰ কৰিবা। গতিকে তোমালোকক মই ইয়াৰ পিছত পল চায়েন্স আপলোড কৰিম, চিন্তা নকৰিবা। কেৱল ছাবস্ক্ৰাইবটো কৰি থৈ দিবা দেই, পাহৰি নাযাবা, কিয়নো ইয়াৰ পিছত মই পল চায়েন্সৰ ওপৰত ভিডিঅ' বনাব লগা আছে। গতিকে তোমালোকে সকলোকে শ্বেয়াৰো কৰি দিবা দেই। তোমালোকে শ্বেয়াৰ কৰা মতে মই নতুন নতুন ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ লৈ আহিম। গতিকে যিমান পাৰা সকলোকে শ্বেয়াৰ কৰি দিবা, এইটো এটা অনুৰোধ থাকিল তোমালোকলৈ প্লিজ। গতিকে এতিয়া আমি নতুন এটা মানে প্ৰশ্নলৈ আহিছোঁ, 5 নম্বৰটো। তাৰ আগতে আকৌ এবাৰ কৈ দি আছোঁ চোৱা, এইটো তোমালোকৰ লং কুৱেশ্যন এণ্ড 10 মাৰ্কছৰ কিতাপত থকা মূল প্ৰশ্ন দেই। কিতাপৰ মূল প্ৰশ্নটো হৈছে যে নিৰ্দেশনাৰ মানে মূল নীতিসমূহ দেই, গাইডেন্স অফ মানে ৰুল। ঠিক আছে, মানে নিৰ্দেশনাৰ মানে মূল নীতিসমূহ দেই। মনত ৰাখিবা, 10টা লিখিব লাগিব, একদম ইম্পৰ্টেণ্ট হয় এইটো। এতিয়া আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্ন, যে শৈক্ষিক নিৰ্দেশনাৰ কাৰ্যাৱলী বহলাই আলোচনা কৰা। মানে শৈক্ষিক নিৰ্দেশনাৰ কাৰ্যাৱলী বহলাই লিখিব দিছে। শৈক্ষিক নিৰ্দেশনা মানে এডুকেশ্যনেল গাইডেন্স কি কৰে? মানে শিক্ষাৰ্থীসকলক শৈক্ষিক সমস্যাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। মনত ৰাখিবা, তোমালোকৰ পইণ্টবোৰ তোমালোকে ধুনীয়াকৈ লিখিব লাগিব, এক্সপ্লেইন কৰিব লাগিব যে শৈক্ষিক নিৰ্দেশনাই কি কৰে। মই ধুনীয়াকৈ কৈ আছোঁ, চিন্তা নকৰিবা, যাতে পৰীক্ষাত হেল্প হওক। তোমালোকৰ ধুনীয়াকৈ চাই যোৱা যে চোৱা 5 নম্বৰটো, যে শৈক্ষিক নিৰ্দেশনাৰ কাৰ্যাৱলী বহলাই আলোচনা কৰা বা কাৰ্যসমূহ আলোচনা কৰা। যে তোমালোকে 10টা পইণ্ট লিখিব লাগিব। মই তোমাক দেখাই দিওঁ ধুনীয়াকৈ, 10টা পইণ্টে আছে চোৱা, একদম মানে আজিৰ সময়ৰ উচিত ব্যৱহাৰ, মানে সময়ৰ সৎ ব্যৱহাৰ, গোটেইখিনি আছে। মই বুজাই দিওঁ, পইণ্টবোৰ কৈ দিওঁ চোৱা। এনচাৰটো হৈছে যে শৈক্ষিক নিৰ্দেশনাৰ কাৰ্যাৱলীসমূহ এনেধৰণৰ চোৱা, মানে 1 নম্বৰটো শৈক্ষিক নিৰ্দেশনাৰ কাৰ্যাৱলীৰ প্ৰথমটো হৈছে 1 নম্বৰটো শিক্ষাৰ্থীসকলৰ শৈক্ষিক সমস্যাৰ ওপৰত গুৰুত্ব প্ৰদান। ঠিক আছে, মানে শিক্ষাৰ্থীসকলৰ যে শিক্ষাৰ ক্ষেত্ৰত যি সমস্যা আছে, তেওঁলোকে কি মানে বাধাৰ মানে সন্মুখীন হৈ আছে, সেইবোৰ আঁতৰ কৰা।
মনত ৰাখিবা জটিল সমস্যাবোৰ কি কৰা জটিল বিষয়বোৰ আঁতৰাই দিয়া শৈক্ষিক নিৰ্দেশনাৰ প্ৰধান কাম ঠিক আছে তাৰপিছত তোমালোকৰ দ্বিতীয়টো হৈছে বিদ্যালয়ৰ শৈক্ষিক অৱস্থাৰ কি কৰা মানে অধ্যয়ন বিদ্যালয়ৰ শৈক্ষিক অৱস্থাৰ অধ্যয়ন মানে ইয়াতে কি কৰিব লাগিব মানে শৈক্ষিক নিৰ্দেশনা বিদ্যালয়ৰ শৈক্ষিক সমস্যাবোৰ মানে সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি মানে পুংখানুপুংখভাৱে একদম গোটেই অধ্যয়ন কৰি পৰ্যবেক্ষণ কৰি ইয়াৰ সমস্যাবোৰ কি কৰিব লাগিব সমাধানত গুৰুত্ব প্ৰদান কৰিব লাগিব তৃতীয়টো হৈছে অপচয় আৰু অনুন্নয়নৰ কাৰকসমূহ অধ্যয়ন ইয়াতে কি কৈছে যে মানে অনুন্নয়ৰ বিভিন্ন কাৰকসমূহ উদ্ঘাটন কৰা আৰু ইয়াৰ নিৰাময় কৰিব লাগিব ইয়াৰ সমস্যাবোৰ দূৰ কৰিব লাগিব ইয়াতে চতুৰ্থ হৈছে 4 নম্বৰটো মানে পিছপৰা শিশুৰ অধ্যয়ন অৰ্থাৎ যিবোৰ শিশু পিছপৰি আছে মানে আগবাঢ়িব পৰা নাই মানে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকক কি কৰা মানে তেওঁলোকক মানে আগবঢ়াই নিবলৈ মানে সংকল্প বা পৰিকল্পনা কৰা এতিয়া পঞ্চমটি হৈছে যে প্ৰয়োজন আৰু ৰুচিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব মানে কি কৰিব লাগিব ইয়াতে কৈছে যে মানে সমাজৰ সকলো মানে শিক্ষাৰ্থীয়ে প্ৰয়োজন আৰু ৰুচিবোৰ একে নহয় সকলোৰে বেলেগ বেলেগ হয় গতিকে মানে যিবোৰ শিশুৰ মানে যিটো মানে বিষয়ত মানে ৰুচি আছে সেই সম্পৰ্কে মানে সেইটোৰ ওপৰতে গুৰুত্ব দিব লাগিব চতুৰ্থ পঞ্চম হৈ গ'ল এতিয়া ষষ্ঠ 6 নম্বৰটো আৰু তাৰ আগতে কৈ দিওঁ একদম দৰকাৰী প্ৰশ্ন এইটো মনত ৰাখিবা তোমালোকে ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন এতিয়া 6 নম্বৰটো আহিছোঁ 6 নম্বৰটো চোৱা আমাৰ 5 নম্বৰটো হৈ গ'ল প্ৰয়োজন আৰু ৰুচিৰ ওপৰত গুৰুত্ব দান এইটো হৈ গ'ল এতিয়া 6 নম্বৰটো হৈছে শিক্ষণৰ পদ্ধতিসমূহৰ উন্নত সাধন কৰা শিক্ষণৰ পদ্ধতি মানে যিবোৰে মানে শিক্ষাদান কৰা হয় ঠিক আছে শিক্ষণৰ পদ্ধতি সেইবোৰৰ মানে কি কৰিব লাগিব উন্নতি সাধন কৰিব লাগিব তাৰপিছত কৰ্ম সংস্থাপনত মানে সহায় কৰে সেই মানে কি কৰে মানে চাকৰি নিযুক্তিৰ ক্ষেত্ৰত মানে কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত কৰ্ম অভিজ্ঞতাৰ ক্ষেত্ৰত কি কৰে মানে শৈক্ষিক নিৰ্দেশনাই সহায় কৰে তাৰপিছত 8 নম্বৰটো হৈছে নিৰক্ষৰতা দূৰ কৰে মানে মানে কি কৰে দেশৰ অগ্ৰগতিত মানে প্ৰধান মানে কি কৰে মানে ভূমিকা গ্ৰহণ কৰে দেশত যিবোৰ মানে নিৰক্ষৰতা আছে দৰিদ্ৰতা আছে সেইবোৰ কি কৰে মানে শৈক্ষিক নিৰ্দেশনাৰ জৰিয়তে সেইবোৰ আঁতৰ কৰাত মানে সহায় হয় মনত ৰাখিবা তাৰপিছত সহ পাঠ্যক্ৰমৰ ওপৰত গুৰুত্ব দিয়া সহ পাঠ্যক্ৰম কাৰ্যসূচী মানে এক্সট্ৰা কাৰিকুলাম মানে কাৰিকুলাম এক্টিভিটিজ সহ পাঠ্যক্ৰম কাৰ্যসূচীৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ঠিক আছে তাৰপিছত আজিৰ সময়ৰ উচিত ব্যৱহাৰ মানে সময়ৰ সৎ ব্যৱহাৰ ঠিক আছে সময়ৰ কাম সময়মতে কৰে শৈক্ষিক নিৰ্দেশনা মানে আজিৰ কাম আজিতে মানে কৰাত মানে বিশেষভাৱে সহায় কৰে ঠিক আছে বিশেষ মানে ভূমিকা গ্ৰহণ কৰে আৰু শিক্ষাৰ্থীসকলক অনুপ্ৰেৰণা কৰাত মানে সহায় কৰে গতিকে তোমালোকৰ 10টা পইণ্ট হৈ গ'ল ভেৰি ভেৰি ইম্পৰ্টেণ্ট দেই মনত ৰাখিবা 10 মাৰ্কছৰ লং কুৱেশ্যন এতিয়া আমি দ্বিতীয়টি অধ্যায় আগবাঢ়িছোঁ দ্বিতীয়টি অধ্যায় হৈছে পৰামৰ্শদান দ্বিতীয়টি অধ্যায় এইবোৰ হৈছে 1 মাৰ্কছৰ কুৱেশ্যন যে পৰামৰ্শদান কি পৰামৰ্শদান কাক বোলে বা পৰামৰ্শদান বুলিলে কি বুজা পৰামৰ্শদান দুজন ব্যক্তিৰ মাজত উদ্ভৱ হয় ইয়াত দুজন ঠিক আছে মনত ৰাখিবা ইয়াত দুয়োজন ব্যক্তিৰ কিছুমান বিষয়ৰ ওপৰত মানে মতৰ বিনিময় হয় এই ক্ষেত্ৰত বা এনেকুৱা এক কাৰ্য য'ত এজনে দিয়ে আৰু আনজনে গ্ৰহণ কৰে পৰামৰ্শদান মানে এজনে পৰামৰ্শ দিয়ে আৰু সেই পৰামৰ্শটো আনজনে গ্ৰহণ কৰে গতিকে মনত ৰাখিবা অকণমান ইণ্টাৰেষ্টিং হয় গতিকে ধুনীয়াকৈ মনোযোগেৰে শুনিবা আকৌ কৈ দি আছোঁ চিন্তা নকৰিবা চোৱা পৰামৰ্শদান কি পৰামৰ্শদান হৈছে মানে দুজন ব্যক্তিৰ মাজত কি হয় মানে উদ্ভৱ হয় ইয়াত দুজন ব্যক্তিৰ কিছুমান বিষয়ৰ ওপৰত আলোচনা কৰা হয় মত বিনিময়ৰ কথা আলোচনা কৰা হয় ইয়াত এজন ব্যক্তিয়ে শুনে আৰু এজন ব্যক্তিয়ে কি কৰে গ্ৰহণ মানে শুনে বা গ্ৰহণ কৰে আৰু আনজন ব্যক্তিয়ে কয় ঠিক আছে গতিকে মনত ৰাখিবা তাৰপিছত দ্বিতীয়টি প্ৰশ্ন হৈছে পৰামৰ্শদানৰ এটা বৈশিষ্ট্য উল্লেখ কৰা পৰামৰ্শদানৰ এটা বৈশিষ্ট্য হৈছে মানে পৰামৰ্শদান এটা অবিৰত আৰু সংস্থাপিত কাৰ্য যিয়ে মানে এজনক জীৱনৰ লক্ষ্যত উপনীত হোৱা যথেষ্ট পৰিমাণে সহায় কৰে পৰামৰ্শদানৰ এইটো এটা বৈশিষ্ট্য দেই এতিয়া আমি আহিছোঁ তৃতীয়টো পৰামৰ্শদানৰ এটা গুৰুত্ব মানে আজিৰ সময়ৰ উচিত ব্যৱহাৰৰ বাবে পৰামৰ্শদান প্ৰয়োজন গতিকে তোমালোকৰ এইবোৰ 1 মাৰ্কছৰ শ্বৰ্ট কুৱেশ্যন হ'ব তোমালোকে ধুনীয়াকৈ চাই লিখি ল'বা ইম্পৰ্টেণ্ট দেই তোমালোকৰ হ'বলগীয়া কেৱল 8টা ইম্পৰ্টেণ্ট প্ৰশ্ন মই বাছি উলিয়াইছোঁ গতিকে 8টা একদম ভালদৰে চাবা অনলি 1 মাৰ্কছৰ কুৱেশ্যন দেই এইবোৰ গোটেই 8টা ইম্পৰ্টেণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু তোমালোকে 7 নম্বৰটো আৰু 6 নম্বৰটো চাবাতে ভেৰি ভেৰি ইম্পৰ্টেণ্ট একদম দৰকাৰী প্ৰশ্ন দেই মানে পৰোক্ষ পৰামৰ্শৰ প্ৰধান পৃষ্ঠপোষক কোন আছিলে তোমাৰ এইটো আছিলে কাৰ্ল ৰুগাৰ্ছ মনত ৰাখিবা ঠিক আছে ৰুগাৰ্ছ মনত ৰাখিবা কাৰ্ল ৰুগাৰ্ছ আৰু তোমাৰ 7 নম্বৰটো হৈছে সহযোগী পৰামৰ্শদানৰ এটা প্ৰধান পৃষ্ঠপোষক আছিলে তোমালোকৰ FC থৰ্ন অ'কে মনত ৰাখিবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট দেই এতিয়া আমি ইয়াতে 2 মাৰ্কছৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ
2 মাৰ্কছৰ কুৱেশ্যনৰ ভিতৰত প্ৰথমতে ইম্পৰ্টেণ্ট যে পৰামৰ্শদানৰ এটা সংজ্ঞা লিখা বা দিয়া পৰামৰ্শদানৰ সংজ্ঞা মতে প্ৰথমতে যে ৰুট ষ্ট্ৰাঙৰ মতে আহিবা ৰুট ষ্ট্ৰাঙৰ মতে পৰামৰ্শদান মানে হ'ল মানে মুখামুখি সম্পৰ্ক য'ত পৰামৰ্শদানকাৰী আৰু পৰামৰ্শ গ্ৰহণকাৰীৰ মাজত বিকাশে স্থান লাভ কৰে মনত ৰাখিবা দেই গতিকে তোমালোকে এইটো ইম্পৰ্টেণ্ট সংজ্ঞা 1 মাৰ্কছৰ এটা সংজ্ঞা হ'ব বা 2 মাৰ্কছৰ সংজ্ঞা হ'ব তোমালোকে এইটো লিখিব লাগিব তাৰপিছত তোমালোকৰ পৰামৰ্শদানৰ দুটা বৈশিষ্ট্য পৰামৰ্শদানৰ দুটা বৈশিষ্ট্য ইতিমধ্যে মই 1 মাৰ্কছৰ এটা কুৱেশ্যন হিচাপে পঢ়ি দিলোঁ যে পৰামৰ্শদানৰ এটা বৈশিষ্ট্য কি আছিল যে অবিৰত হয় আৰু ইয়াতে 1 নম্বৰত কি আছে যে পৰামৰ্শদান দুজন ব্যক্তিৰ মাজত প্ৰতিষ্ঠা হয় য'ত এজনে দিয়ে অৰ্থাৎ এজন ব্যক্তিয়ে কয় আৰু আনজন ব্যক্তিয়ে শুনে বা গ্ৰহণ কৰে আৰু দ্বিতীয়টো হৈছে পৰামৰ্শ দিবলৈ হ'লে ব্যক্তিজন বিশেষভাৱে মানে প্ৰশিক্ষণপ্ৰাপ্ত বা শিক্ষিত হ'ব লাগিব তেতিয়াহে তেওঁ মানে এডভাইচ দিব পাৰিব পৰামৰ্শ দিব পাৰিব ঠিক আছে চোৱা তাৰপিছত 3 নম্বৰটো পৰামৰ্শদানৰ দুটা গুৰুত্ব উল্লেখ কৰা পৰামৰ্শদানৰ গুৰুত্ব হৈছে আজিৰ সময় মানে উচিত ব্যৱহাৰ পৰামৰ্শৰ মানে প্ৰয়োজন আৰু মানসিক স্বাস্থ্য ধৰি ৰাখিবলৈ পৰামৰ্শৰ প্ৰয়োজন গতিকে এইবোৰ তোমালোকৰ 2 মাৰ্কছৰ কুৱেশ্যন হ'ব গতিকে একদম ধুনীয়াকৈ 5টা চাই ল'বা 5টাই আছে চিন্তা নকৰিবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট 2 মাৰ্কছৰ কুৱেশ্যন অনলি এতিয়া আমি আহিছোঁ 5 মাৰ্কছৰ কুৱেশ্যন পৰামৰ্শদান বুলিলে কি বুজা ঠিক আছে পৰামৰ্শদান বুলিলে কি বুজা ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু 2 নম্বৰটো হৈছে পৰামৰ্শদানৰ প্ৰকৃতি আৰু বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰা ইতিমধ্যে আমি দুটা বৈশিষ্ট্য পালোঁ ইতিমধ্যে দেখুৱাই দিওঁ চোৱা দুটা বৈশিষ্ট্য পালোঁ ইতিমধ্যে 2 নম্বৰটো অনলি 2 মাৰ্কছৰ কাৰণে যদি 5 মাৰ্কছ হিচাপে আহে তো 5 মাৰ্কছ হিচাপে আহিলে 5টাটো লিখিবই লাগিব গতিকে 5টা লিখিব আহিলে তোমালোকে এই প্ৰশ্নটো লিখিবা ঠিক আছে তোমালোকক 1 2 3 4 তোমালোকে এটা কথা মনত ৰাখিবা তোমালোকৰ 5টা বৈশিষ্ট্য ইয়াতে 4 নম্বৰ দুটা আছে দেই ভেৰি ভেৰি ইম্পৰ্টেণ্ট 4 নম্বৰ বা 3 নম্বৰৰ পৰা তোমালোকে এটা কাটি ল'বা মই ধুনীয়াকৈ কৈ দি আছোঁ তোমালোকৰ 6টা বৈশিষ্ট্য হৈ যাব ঠিক আছে প্ৰকৃতি আৰু বৈশিষ্ট্য 6টা হৈ যাব কিন্তু তোমালোকৰ 3 নম্বৰত দুটা সোমাই আছে আৰু 4 নম্বৰত দুটা সোমাই আছে গতিকে তোমালোকৰ যিকোনো 5টা আহিব গতিকে তোমালোকে নিজৰ সুবিধা মতে 5টা চাই ল'বা 6টা সোমাই আছে আৰু তাৰ আগতে ওপৰতো পাইছিলা দুটা তোমালোকৰ হৈ যাব 8টাৰ পৰা যিকোনো 5টা বাছি ল'বা অ'কে মই কৈ দিম বুজাই দি আছোঁ তাৰ আগতে পৰামৰ্শদান 1 নম্বৰ প্ৰশ্নটো বুজাই দিওঁ যিটো 5 নম্বৰ হিচাপে আহিব পাৰে চ' পৰামৰ্শদান বুলিলে কি বুজা পৰামৰ্শদান মানে নিৰ্দেশনা কাৰ্যৰ এটা অপৰিহাৰ্য অংগ ঠিক আছে ইয়াত সাধাৰণতে দুজন ব্যক্তিয়ে মানে এটা উদ্দেশ্য আগত ৰাখি ঠিক আছে এটা বিষয়ৰ ওপৰত মানে মত বিনিময় কৰা দেখা যায় এজন সাধাৰণ মানুহে নিৰ্দেশনা আৰু পৰামৰ্শৰ মাজত থকা ব্যৱধান তৎক্ষণিক ধৰিব নোৱাৰে এওঁলোকে মানে দুয়োটা শব্দকে একেটা অৰ্থতে ব্যৱহাৰ কৰা দেখা যায় কিন্তু কাৰিকৰী দিশত পৰা দুয়োটা শব্দই মানে গুণগত পাৰ্থক্য থাকিবলৈ দেখা যায় মানে পাৰ্থক্য থকা দেখিবলৈ পোৱা যায় গতিকে মনত ৰাখিবা মানে পৰামৰ্শদান মানে এনেকুৱা এটা মানে প্ৰক্ৰিয়া কি কৰা হয় প্ৰথমতে কৈ দিওঁ ই নিৰ্দেশনাৰ এটা প্ৰধান বা অপৰিহাৰ্য অংগ ই কি কৰে দুটা ব্যক্তিৰ বা দুজন ব্যক্তিৰ মাজত মত বিনিময় বাৰ্তালাপ কৰে এজন ব্যক্তিয়ে মানে কি কৰে গ্ৰহণ কৰে বা শুনে আৰু আনজন ব্যক্তিয়ে কয় মনত ৰাখিবা পৰামৰ্শদানত অ'কে এতিয়া আমি আহিছোঁ পৰামৰ্শদানৰ প্ৰকৃতি বা বৈশিষ্ট্য পৰামৰ্শদানৰ প্ৰকৃতি বা বৈশিষ্ট্যৰ ওপৰত মই কৈ দিওঁ ইয়াতে যদিও 4টা আছে একদম ধ্যান দিবা মনোযোগেৰে শুনা 3 নম্বৰ আৰু 4 নম্বৰত দুটা আছে ঠিক আছে গতিকে তোমালোকে মনোযোগেৰে শুনি যোৱা 1 নম্বৰটো হৈছে পৰামৰ্শদান এটা অবিৰত আৰু সংস্থাপিত কাৰ্য যিয়ে এজনক কি কৰে জীৱনৰ লক্ষ্যত উপনীত হোৱা যথেষ্ট সহায় কৰে 2 নম্বৰটো হৈছে কোনো এটা সমস্যা সমাধান কৰিবলৈ যাওঁতে পৰামৰ্শদানকাৰীজনৰ কি কৰা হয় পৰামৰ্শদানকাৰীজনৰ মাজত কি কৰে বুজাবুজি আৰু ভাল মনোভাৱ থাকিব লাগিব নহ'লে তেওঁ নিজৰ মাজতে যদি ভাল বুজাবুজি নাথাকে তেওঁ বেলেগৰ সমস্যা কিদৰে সহায় কৰিব ঠিক আছে তাৰপিছত 3 নম্বৰটো হৈছে পৰামৰ্শদানকাৰী ব্যক্তিজন বিশেষভাৱে অভিজ্ঞ হ'ব লাগিব মনত ৰাখিবা আৰু কি কৰিব লাগিব এই কামটো কৰিবলৈ মানে বৃত্তিগতভাৱে প্ৰশিক্ষণপ্ৰাপ্ত হ'ব লাগিব গতিকে দুটা সময় আছে প্ৰথমতে তেওঁ অভিজ্ঞ হ'ব লাগিব আৰু পৰামৰ্শদানকাৰীসকল কি হ'ব লাগিব মানে বৃত্তিগতভাৱে প্ৰশিক্ষণপ্ৰাপ্ত হ'ব লাগিব হৈ গ'ল তোমালোকৰ দুটা ইয়াতে আৰু এতিয়া 4 নম্বৰটো দুটা আছে বৈশিষ্ট্য চোৱা ইয়াতে দুটা কেনেকৈ আছে যে মানুহৰ মনৰ পৰা দুশ্চিন্তা আঁতৰ কৰিবলৈ পৰামৰ্শদান অতি লাগতিয়াল তাৰপিছত আৰু এটা পইণ্ট আছে যে পৰামৰ্শদান বা ই মানুহক উপযুক্তভাৱে খাপ খুৱাই লোৱাত সহায় কৰে ঠিক আছে গতিকে তোমালোকৰ ইয়াতে 6টা পইণ্ট ওলাই গ'ল তোমালোকে যিকোনো 5টা তোমালোকে লিখিব পাৰিবা চিন্তা নকৰিবা কিন্তু 5 নম্বৰ প্ৰশ্ন হিচাপে আহিব ওপৰত চোৱা লিখা আছে দীঘল প্ৰশ্ন উত্তৰ 5 নম্বৰ কৈ ঠিক আছে এতিয়া আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্ন যে পৰামৰ্শদানৰ 3 নম্বৰটো দেখিব পাৰিছে তোমালোকে যে পৰামৰ্শদানৰ উপাদানসমূহ বহলাই আলোচনা কৰা গতিকে পৰামৰ্শদানৰ মূল উপাদান কিতাপত তোমালোকৰ 3টা আছে ঠিক আছে পৰামৰ্শদানকাৰী
পৰামৰ্শ গ্ৰহণকাৰী আৰু পৰামৰ্শদানৰ পৰিৱেশ অৰ্থাৎ পৰামৰ্শদানকাৰী যোনে পৰামৰ্শ মানে দিয়ে আৰু যোনে পৰামৰ্শ শুনে সি পৰামৰ্শ গ্ৰহণকাৰী আৰু পৰামৰ্শদানৰ পৰিৱেশ মানে পৰামৰ্শদানৰ পৰিৱেশ মানে যিটো পৰিৱেশত পৰামৰ্শ দিয়া হৈছে এইটো কি পৰিৱেশ ৰাজনৈতিক পৰিৱেশ সামাজিক পৰিৱেশ নে ঘৰুৱা পৰিৱেশ যিটো পৰিৱেশত দিয়া হৈছে সেইটো হৈছে পৰামৰ্শদানৰ পৰিৱেশ মনত ৰাখিবা ঠিক আছে গতিকে তোমালোকৰ এইটো হৈছে পৰামৰ্শদানৰ মূল উপাদান দেই মনত ৰাখিবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট লং কুৱেশ্যন 5 মাৰ্কছৰ হিচাপে হ'ব এতিয়া আমি পৰৱৰ্তী পেজলৈ আহিছোঁ পৰৱৰ্তী পেজত হৈছে পৰোক্ষ পৰামৰ্শৰ গুণ আৰু দোষবোৰ বিচাৰ কৰা গতিকে তিনিটা দিয়া আছে তোমালোকে ধুনীয়াকৈ লিখি ল'বা পইণ্টত লিখিবা ভাল মাৰ্ক পাবা স্কোৰিং ভাল হয় ঠিক আছে গতিকে পইণ্টতে লিখিবা তোমালোকে পৰোক্ষ পৰামৰ্শৰ গুণ বা পৰোক্ষ পৰামৰ্শদানৰ গুণ আৰু দোষবোৰ বিচাৰ কৰা তিনিটা লিখি ল'বা তোমালোকে ধুনীয়াকৈ চাই এতিয়া আমি পৰৱৰ্তী পেজলৈ যাম পৰৱৰ্তী পেজ হৈছে 10 মাৰ্কছৰ কুৱেশ্যন যে পৰামৰ্শদানৰ পৰিসৰ বহলাই লিখা অৰ্থাৎ পৰামৰ্শদানৰ পৰিসৰৰ ওপৰত যে পৰামৰ্শদানৰ পৰিসৰ অতি ব্যাপক ই মানে নিৰ্দেশনাৰ এটা অপৰিহাৰ্য অংগ ই কি কৰে ব্যক্তি এজনক মানে জীৱনত পৰিচালিত হোৱাত সহায় কৰে তাৰপিছত পৰামৰ্শদানত কি কৰা হয় এজন ব্যক্তিয়ে শুনে বা আৰু মানে গ্ৰহণ কৰে বা আনজন ব্যক্তিয়ে কয় গতিকে এইবোৰ গোটেইখিনি পৰিসৰত সোমাই যাব তোমালোকে এইখিনি ধুনীয়াকৈ লিখিবা দুটা পেৰাগ্ৰাফ 10 মাৰ্কছ কমপ্লিট অ'কে এতিয়া আমি নেক্সট কুৱেশ্যন যাম নেক্সট কুৱেশ্যন আহি পাইছোঁ যে 4 মাৰ্কছৰ 4 নম্বৰটো চোৱা 10 মাৰ্কছৰ কুৱেশ্যন হ'ব 10 নম্বৰ ছাইডত চোৱা ব্ৰেকেট দি লিখা আছে 10 মাৰ্কছ দেখিব পাৰিছা যে পৰামৰ্শদানৰ বিভিন্ন কৌশলসমূহ ব্যাখ্যা কৰা ঠিক আছে ইয়াতে তোমাৰ কি কৈছে পৰামৰ্শদানৰ বা পৰামৰ্শৰ মানে বিভিন্ন কৌশল ব্যাখ্যা কৰা ইয়াতে তোমালোকৰ কৌশল মই দেখুৱাই দি আছোঁ ৰ'বা তোমালোকে 10টা লিখিব লাগিব আত্মসচেতনতা একদম আত্মসচেতনতা মানে 10টা পইণ্ট লিখিব লাগিব 10 নম্বৰৰ কাৰণে একদম পাৰফেক্টলি লিখিব লাগিব ধুনীয়াকৈ তো তোমালোকে পইণ্ট হিচাপে লিখিবা প্ৰথমে লিখিবা বিৱৰণ ঠিক আছে পৰামৰ্শদানৰ প্ৰথম কৌশল যে বিৱৰণ দিব লাগিব পোনপটীয়া স্পষ্ট বিৱৰণ হ'ব লাগিব পৰামৰ্শ যোনে দিব একদম ভাল একদম প্ৰশিক্ষণপ্ৰাপ্ত অভিজ্ঞ ব্যক্তি হ'ব লাগিব দ্বিতীয় হৈছে বিশ্লেষণ ধুনীয়াকৈ তেওঁ বৰ্ণনা কৰিব লাগিব তাৰপিছত হৈছে সাক্ষাৎকাৰ ঠিক আছে সাক্ষাৎকাৰ 3 নম্বৰটো 4 নম্বৰটো হৈছে প্ৰশ্ন সোধা এটা মানে অপৰিহাৰ্য কৌশল দেই মনত ৰাখিবা তাৰপিছত সমূহীয়া আলোচনা দুজনৰ মাজত আলোচনা হ'বই লাগিব ইয়াতে তাৰপিছত মনোবৈজ্ঞানিক পৰীক্ষাসমূহ তাৰপিছত হৈছে গণতান্ত্ৰিক চিন্তাধাৰা আৰু 8 নম্বৰটো হৈছে মানে পৰামৰ্শদাতাৰ প্ৰতি ভাল মনোভাৱ যোনে দিয়ে তেওঁৰ প্ৰতি ভাল মনোভাৱ আৰু 9 নম্বৰটো হৈছে মনত ৰাখিবা তোমালোকৰ 8 নম্বৰটোৰ ওপৰত কিন্তু এটা 1 মাৰ্কছৰ কুৱেশ্যন আহা দেখা যায় যে 1 মাৰ্কছৰ কুৱেশ্যন আহা দেখা যায় গতিকে ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু এইটো তোমালোকৰ 1 মাৰ্কছৰ কুৱেশ্যন কেনেকৈ আহে কৈ দিওঁ যে পৰামৰ্শদাতাৰ প্ৰতি ভাল মনোভাৱ বুলিলে কি বুজা মানে ইয়াতে কি কৈছে যোনে পৰামৰ্শ দিয়ে ঠিক আছে যোনে পৰামৰ্শ দিয়ে তেওঁৰ প্ৰতি মানে পৰামৰ্শ গ্ৰহণকাৰীৰ ভাল মনোভাৱ ঠিক আছে তাৰপিছত 9 নম্বৰটো হৈছে যে অংশগ্ৰহণ কৰাৰ বাবে গুৰুত্ব প্ৰদান ইয়াতে কি কৰিব লাগিব মনত ৰাখিবা অংশগ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব দিব লাগিব তাৰপিছত হৈছে 9 নম্বৰ হ'ল 10 নম্বৰটো হৈছে আত্মীয় সচেতনতা বা আত্মসচেতনতা মানে নিজৰ সচেতনতাৰ কথা উল্লেখ কৰিছে ইয়াতে যে মানে নিৰ্দেশনা দান কাৰ্য সফল কৰি তুলিবলৈ হ'লে অৰ্থাৎ পৰামৰ্শদানকাৰী কাৰ্য সফল কৰি তুলিবলৈ হ'লে পৰামৰ্শদান হৈছে নিৰ্দেশনা কাৰ্যৰ এটা অপৰিহাৰ্য অংগ মনত ৰাখিবা নিৰ্দেশনা কাৰ্যৰ এটা অপৰিহাৰ্য অংগ হৈছে পৰামৰ্শদান ঠিক আছে আৰু কি কৰে শিক্ষাৰ্থীসকলৰ মাজত বিভিন্ন উপায়েৰে আত্মসচেতনতাৰ ভাৱ বৃদ্ধি কৰিব লাগিব কাৰ যোগেদি পৰামৰ্শদানৰ যোগেদি এতিয়া আমি আহিছোঁ নেক্সট অধ্যায় তৃতীয় অধ্যায় আৰু তাৰ আগতে কৈ দিওঁ তোমালোকৰ 10 মাৰ্কছৰ কুৱেশ্যন হ'ব ভেৰি ভেৰি ইম্পৰ্টেণ্ট লং কুৱেশ্যন 10 মাৰ্কছৰ দেই মনত ৰাখিবা এতিয়া আমাৰ নেক্সট অধ্যায়লৈ আহিছোঁ নেক্সট অধ্যায় হৈছে যে তৃতীয় অধ্যায় নিৰ্দেশনা সেৱাৰ সংগঠন ঠিক আছে ইয়াৰ পৰা তোমালোকৰ প্ৰথমতে পাবা যে নিৰ্দেশনা সেৱা বুলিলে কি বুজা নিৰ্দেশনা সেৱাৰ যিকোনো 3টা উদাহৰণ এইবোৰ তোমালোকৰ 2 মাৰ্কছৰ কুৱেশ্যন বা 1 মাৰ্কছৰ কুৱেশ্যন হিচাপে হ'ব তোমালোকৰ কিতাপত থকা প্ৰশ্নমতে মই দি গৈছোঁ গতিকে একদম ধুনীয়াকৈ লিখি ল'বা চাই ঠিক আছে আৰু দৰকাৰী প্ৰশ্ন হ'ল তোমালোকৰ একদম দৰকাৰী প্ৰশ্ন 3 নম্বৰটো যে নিৰ্দেশনা সেৱাৰ এটা প্ৰয়োজন উল্লেখ কৰা বা প্ৰয়োজন লিখা যে শিক্ষাৰ্থীসকলে মানে নিজ আগ্ৰহ ক্ষমতা বা যোগ্যতা অনুসৰি উপযুক্ত কৰ্মসংস্থাপন নিৰ্বাচন কৰাৰ বাবে নিৰ্দেশনা সেৱাৰ প্ৰয়োজন হয় ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু 1 নম্বৰটো হৈছে নিৰ্দেশনা সেৱা বুলিলে কি বুজা অকণমান বুজাই দিওঁ ৰ'বা ধুনীয়াকৈ চাই যোৱা তোমালোকে যে নিৰ্দেশনা সেৱা হৈছে এক সুসংগঠিত বা সুপৰিকল্পিত প্ৰক্ৰিয়া য'ত শিক্ষাৰ্থীসকলে শৈক্ষিক দিশৰ লগতে ব্যক্তিগত বৃত্তিগত আদি ক্ষেত্ৰত সফলভাৱে আগবাঢ়ি যোৱাত সহায় কৰা হয় ভেৰি ভেৰি ইম্পৰ্টেণ্ট দেই মনত ৰাখিবা এতিয়া 2 নম্বৰটোত হৈছে নিৰ্দেশনা সেৱাৰ যিকোনো 3টা উদাহৰণ দেখিবা যে নিৰ্দেশনা সেৱাৰ উদাহৰণ হৈছে নামভৰ্তি সংস্থাপিত সেৱা নামভৰ্তি সেৱা পৰামৰ্শদান সেৱা এইবোৰ হয় ঠিক আছে
এতিয়া 3 নম্বৰটো দৰকাৰী প্ৰশ্ন মই আগতে ক'লো যে 3 নম্বৰটো অতি দৰকাৰী প্ৰশ্ন যে তোমালোকৰ নিৰ্দেশনা সেৱাৰ এটা প্ৰয়োজনীয়তা ঠিক আছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট তাৰপিছত তোমাৰ পৰামৰ্শ দান সেৱাৰ যিকোনো এটা কৌশল পৰামৰ্শ দানৰ কৌশল হৈছে পৰামৰ্শদাতাজনে পৰামৰ্শ গ্ৰহণকাৰীৰ লগতে সুসম্পৰ্ক স্থাপন কৰা যাতে পৰামৰ্শ গ্ৰহণকাৰীজনৰ সকলো তথ্য আহৰণ কৰিব পাৰে ঠিক আছে এইটো বিশেষ কৌশল দে পৰামৰ্শ দান সেৱাৰ এটা কৌশল বিশেষ কৌশল মনত ৰাখিবা এইবোৰ তোমালোকৰ 1 আৰু 2 মাৰ্কছৰ শৰ্ট কুৱেশ্যন হ'ব মনত ৰাখিবা এতিয়া আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্ন হৈছে পৰামৰ্শ দান ঠিক আছে পৰামৰ্শ দান সেৱাৰ কিয় প্ৰয়োজন হয় কিয় লাগে পৰামৰ্শ দানৰ প্ৰয়োজন হয় কিয়নো ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলে সন্মুখীন হোৱা আবেগিক সমস্যা মানসিক অচিন্তা ঠিক আছে মানে অচিন্তা আদিৰ সমস্যা ঠিক আছে সমাধানৰ ক্ষেত্ৰত উপযুক্ত সমাধান পাব পাৰি মনত ৰাখিব পৰামৰ্শ দানৰ কাৰণে এতিয়া আমাৰ নেক্সট কুৱেশ্যন হৈছে নিৰ্দেশনা সেৱা সংগঠনৰ লগত জড়িত ব্যক্তিসকল তাৰপিছত এই ব্যক্তিসকলৰ ভিতৰত প্ৰধান হৈছে তোমালোকৰ নিৰ্দেশনা সেৱাৰ সংগঠনৰ লগত জড়িত ব্যক্তিসকল হৈছে প্ৰধান শিক্ষক শ্ৰেণী শিক্ষক মনোবৈজ্ঞানিক পৰামৰ্শদাতা তাৰপিছত সমাজকৰ্মী মনোৰোগ বিশেষজ্ঞ মনত ৰাখিবা মনোৰোগ বিশেষজ্ঞ তাৰপিছত প্ৰশিক্ষিত নিৰ্দেশনা কৰ্মী এইবোৰ ব্যক্তি কিহৰ লগত জড়িত নিৰ্দেশনা সেৱাৰ লগত জড়িত মনত ৰাখিবা যিকোনো দুগৰাকী চাই থবা 2 মাৰ্কছৰ হিচাপে আহিব পাৰে তাৰপিছত এতিয়া আমাৰ 14 নম্বৰ প্ৰশ্নটো হৈছে যে নিৰ্দেশনা সেৱা সংগঠনৰ পৰিকল্পনা কৰাৰ আগতে মনত ৰাখিবলগীয়া দুটা চৰ্ত এই চৰ্ত দুটা তোমালোকৰ 2 মাৰ্কছৰ হিচাপে হ'ব 1 আৰু 2 মাৰ্কছ পইণ্টত আছে চাই ল'বা ভেৰি ভেৰি ইম্পৰ্টেণ্ট এতিয়া 15 নম্বৰটো হৈছে নিৰ্দেশনা সেৱাৰ লগত জড়িত দুটা কাৰ্য নিৰ্দেশনা সেৱা দুটা কাৰ্য আহিলে 2 মাৰ্কছৰ হিচাপে আহিব তো দুটা পইণ্টতে লিখিবা ঠিক আছে গতিকে 2 মাৰ্কছৰ কুৱেশ্যন এইবোৰ তোমালোকৰ হ'ব এতিয়া আমি আহিছোঁ ইয়াৰে লং কুৱেশ্যন 10 মাৰ্কছৰ লং কুৱেশ্যন বা 5 মাৰ্কছৰ লং কুৱেশ্যন হ'ব যে মানে গুৰুত্ব বা প্ৰয়োজনীয়তা লিখিব দিব দেই ইম্পৰ্টেঞ্চ অফ গাইডেন্স মনত ৰাখিবা দেই নিৰ্দেশনা সেৱাৰ গুৰুত্ব বা প্ৰয়োজনীয়তা সম্পৰ্কে ব্যাখ্যা কৰা বা আলোচনা কৰা তোমালোকৰ 10 মাৰ্কছৰ লং কুৱেশ্যন হ'ব ভেৰি ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে যে নিৰ্দেশনা সেৱাই মানে কি কৰে প্ৰতিজন ব্যক্তিৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা অবিহনে কোনো ব্যক্তিয়ে নিজৰ সমৰ্থতা মানে বিকাশ কৰি তুলিব নোৱাৰে ঠিক আছে বা বিকশাই তোলা বা উপযুক্তভাৱে বৃত্তীয় পৰিকল্পনা কৰা উপযুক্ত বৃত্তি নিৰ্বাচন কৰা অৰ্থাৎ মানে কিদৰে আৰ্থিক ক্ষেত্ৰত অৰ্থনৈতিক ক্ষেত্ৰত বিকাশ লাভ কৰিব সেই সম্পৰ্কে কি কৰিব মানে সজাগতা মানে হ'ব নোৱাৰে ঠিক আছে গতিকে নিৰ্দেশনাৰ প্ৰয়োজন বা গুৰুত্ব আছে গতিকে এইটো তোমালোকৰ 5 মাৰ্কছ বা 10 মাৰ্কছৰ লং কুৱেশ্যন হ'ব ধুনীয়াকৈ লিখি ল'বা এতিয়া আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্ন হৈছে যে 1 নম্বৰটো চোৱা চমুটোকা লিখিবা আহে যে চমুটোকা মানে এজন ভাল পৰামৰ্শদাতাৰ গুণসমূহ মানে এজন ভাল পৰামৰ্শদাতা গুণসমূহ মানে যোনে এডভাইজাৰ হয় মানে যোনে এডভাইচ দিয়ে তেওঁৰ মানে ভাল গুণ কি তেওঁৰ গুণসমূহ পইণ্টত লিখা আছে তোমালোকে ফাৰ্ষ্ট মানে পৰামৰ্শদাতাৰ মানে কি কৰিব লাগিব পৰামৰ্শদাতাৰ মানে এক্সপ্লেইন দিব লাগিব পৰামৰ্শদাতা কোন হয় পৰামৰ্শ দান যোনে কৰে পৰামৰ্শ দান কৰা মানে পৰামৰ্শ দান কৰা মানে ব্যক্তিজনৰ বিষয়ে অকণমান লিখিব লাগিব ঠিক আছে ওপৰত আছে চোৱা তাৰপিছত পইণ্টত লিখিবা যে তলত গুণসমূহ উল্লেখ কৰা হৈছে চোৱা গুণসমূহ 1 2 3 4 8 7 লৈকে আছে 7টা পইণ্ট আছে তোমালোকে 5টা বাছি ল'বা তোমালোকৰ সুবিধামতে 5টা বাছি ল'বা ঠিক আছে এতিয়া আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্ন 3 নম্বৰ যে সুসংগঠিত বা উপযুক্ত নিৰ্দেশনা সেৱা সংগঠনৰ বৈশিষ্ট্যসমূহ কি গতিকে তোমালোকৰ বৈশিষ্ট্যসমূহ তোমালোকে লিখিব হ'লে তোমালোকে একদম 5টা লিখি ল'বা 5টা তোমালোকৰ উপযুক্ত তথ্য সংগ্ৰহ আৰু সংৰক্ষণ ঠিক আছে ইয়ালৈকে হ'ব তোমালোকে যিকোনো 5টা বাছি ল'ব পাৰা তোমালোকৰ সুবিধামতে শিশুকেন্দ্ৰিক অবিচ্ছন্নতা বিশেষজ্ঞ ব্যক্তিৰ সেৱা এইবোৰ হৈছে কি এইবোৰ হৈছে তোমালোকৰ শিশুকেন্দ্ৰিক অবিচ্ছন্নতা বিশেষজ্ঞ ব্যক্তিৰ সেৱা উপযুক্ত নিৰ্দেশনা কৰ্মীৰ নিৰ্বাচন উপযুক্ত তথ্য সংগ্ৰহ আৰু সংৰক্ষণ সকলোৰে বাবে নিৰ্দেশনা গ্ৰহণকাৰীক চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ সুবিধা এইবোৰ হৈছে তোমাৰ মানে সুসংগঠিত বা উপযুক্ত নিৰ্দেশনা সেৱাৰ বৈশিষ্ট্য দেই এটা ভাল উপযুক্ত সুসংগঠিত মানে একদম ভাল সুসংগঠিত উপযুক্ত নিৰ্দেশনা সেৱাৰ সংগঠনৰ বৈশিষ্ট্য ঠিক আছে বৈশিষ্ট্য হ'ল মানে শিশুকেন্দ্ৰিক অবিচ্ছন্নতা এইবোৰ তোমালোকৰ বৈশিষ্ট্য তোমালোকে 5টা বাছি ল'বা এতিয়া আমি আহিছোঁ পৰৱৰ্তী অধ্যায় 4ৰ্থ অধ্যায় দেখিছা যে শিক্ষাৰ্থীৰ নিৰ্দেশনাৰ প্ৰয়োজন ওকে শিক্ষাৰ্থীৰ নিৰ্দেশনাৰ প্ৰয়োজন ইয়াৰে প্ৰথমতে আহিছোঁ আমি শৰ্ট কুৱেশ্যন 1 মাৰ্কছৰ শৰ্ট কুৱেশ্যন যে নিৰ্দেশনা মানে কি আমি ইতিমধ্যে প্ৰশ্নটো আগতে পাই আহিছোঁ পৰৱৰ্তী অধ্যায়বোৰতো পাম আমি তাৰপিছত আমি এতিয়া লেচন নম্বৰ 3টো পাইছিলোঁ আমি যে নিৰ্দেশনাৰ ওপৰত প্ৰশ্ন পাইছিলোঁ যে ইয়াতো আছে চোৱা যে নিৰ্দেশনা মানে কি
নিৰ্দেশনা কাক বোলে বা নিৰ্দেশনা বুলিলে কি বুজা যে নিৰ্দেশনা মানে লক্ষ্য দেখুওৱা সমস্যাৰ সমাধান উপায় ঠিক আছে সমস্যা সমাধানৰ উপায় ই এক প্ৰকাৰৰ কাৰ্য আঁচনি আৰু সেৱা যাৰ সহায়ত সমাজৰ ব্যক্তিসকলে জীৱনত সন্তোষজনকভাৱে মানে সমাযোজন কৰিবৰ পৰিকল্পনা কৰি লক্ষ্যৰ দিশে অগ্ৰসৰ হ'ব পাৰে নিৰ্দেশনা মানে হৈছে মনত ৰাখিবা লক্ষ্য দেখুওৱা বা সমস্যা সমাধানৰ এক উপায় ওকে 1 মাৰ্কছৰ কোৱেশ্চন এতিয়া আমি আইছো নিৰ্দেশনাৰ এটা বৈশিষ্ট্য চোৱা নিৰ্দেশনা এক অবিৰত প্ৰক্ৰিয়া আমি এটো ফাৰ্স্ট লেসনটো পাইছিলো আমি এতিয়া আমাৰ 3 নম্বৰটো হৈছে প্ৰক্টৰৰ মতে নিৰ্দেশনাৰ ভাগ কেইটা 6টা 1 মাৰ্কছৰ ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন তাৰপিছত 4 নম্বৰটো হৈছে শৈক্ষিক নিৰ্দেশনাৰ এটা প্ৰয়োজনীয়তা উল্লেখ কৰা এইটো আমি প্ৰথমতে অধ্যায়ত পাই আহিছো যে শৈক্ষিক নিৰ্দেশনাৰ মানে প্ৰয়োজনীয়তা হৈছে মানে ব্যক্তি পাৰ্থক্যৰ মানে প্ৰসাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত বৃদ্ধি কৰা তাৰপিছত 5 নম্বৰটো হৈছে যে নিৰ্দেশনাৰ প্ৰয়োজনীয়তা বিশ্বজনীন ঠিক আছে বিশ্বজনীন বা সাৰ্বজনীন মনত ৰাখিবা 6 নম্বৰটো হৈছে নিৰ্দেশনাৰ মানে শিক্ষাৰ ক্ষেত্ৰত ঠিক আছে শিক্ষাৰ ক্ষেত্ৰত বা শিক্ষাৰ গুণগত মানে উৎকৰ্ষ সাধনৰ আহিলা হল নিৰ্দেশনা ঠিক আছে মনত ৰাখিবা গাইডেন্স এতিয়া আমি 2 মাৰ্কছৰ কোৱেশ্চনলৈ আহিম 2 মাৰ্কছৰ কোৱেশ্চন হল দলীয় নিৰ্দেশনা দুটা সংজ্ঞা এটো তোমালোকৰ দৰকাৰী প্ৰশ্ন দে এটো ভেৰি ইম্পৰ্টেন্ট দলীয় নিৰ্দেশনাৰ ওপৰত তোমালোকে প্ৰশ্ন পাবাই পৰীক্ষাত কম্পালসৰি ঠিক আছে তোমালোকে দলীয় নিৰ্দেশনাৰ ওপৰত প্ৰশ্ন পাবাই হয়তো তোমালোকে সংজ্ঞা পাবা নহলে উদ্দেশ্য পাবা ঠিক আছে গতিকে 8 নম্বৰ আৰু 9 নম্বৰটো অতি দৰকাৰী যে দলীয় নিৰ্দেশনাৰ ওপৰত মানে তোমালোকে সংজ্ঞা আহিলে বা উদ্দেশ্য আহিলে বা তোমালোকৰ যি প্ৰশ্ন নাহক কিয় দলীয় নিৰ্দেশনাৰ ওপৰত তোমালোকে প্ৰথমে সংজ্ঞা লিখিব লাগিব কাক বুলি লিখিব লাগিব আৰু উদ্দেশ্য ধুনীয়াকৈ লিখি দিবা ঠিক আছে ভেৰি ইম্পৰ্টেন্ট তোমালোকে একদম ভালদৰে চাবা এটো এতিয়া আমি আহিছো লং কোৱেশ্চন তোমালোকৰ লং কোৱেশ্চন হ'ব যে নিৰ্দেশনা যিকোনো পাঁচটা ব্যক্তিগত বা মনোবৈজ্ঞানিক প্ৰয়োজনীয়তা উল্লেখ কৰা মানে নিৰ্দেশনাৰ প্ৰয়োজনীয়তা ঠিক আছে এইটো ব্যক্তিগত আৰু মনোবৈজ্ঞানিক প্ৰয়োজনীয়তা গতিকে তোমালোকৰ এইটো পাঁচটা তোমালোকৰ 5 নম্বৰী পইণ্ট হিচাপে লিখিব লাগিব গতিকে পাঁচটা পইণ্টত আছে ধুনীয়াকৈ লিখি লবা যে নিৰ্দেশনাৰ পাঁচটা ব্যক্তিগত বা মনোবৈজ্ঞানিক প্ৰয়োজনীয়তা ঠিক আছে মনত ৰাখিবা গতিকে পাঁচটা তোমালোকে পইণ্ট ধুনীয়াকৈ লিখি লবা ভেৰি ইম্পৰ্টেন্ট এই অধ্যায়টোৰ পৰা হ'বলগীয়া লং কোৱেশ্চন প্ৰথমটি ভেৰি ইম্পৰ্টেন্ট দে কিতাপত থকা মূল প্ৰশ্ন এইটো তাৰপিছত দলীয় নিৰ্দেশনাৰ বৈশিষ্ট্যসমূহ কি দলীয় নিৰ্দেশনাৰ ওপৰত মই আগতে ক'লো যে প্ৰশ্ন পাবা চোৱা দলীয় নিৰ্দেশনাৰ দুটা সংজ্ঞা দলীয় নিৰ্দেশনাৰ উদ্দেশ্য ঠিক আছে ভেৰি ইম্পৰ্টেন্ট ইয়াতে আছে তাৰ আগত আকৌ কৈছো এইটো ভেৰি ইম্পৰ্টেন্ট নিৰ্দেশনা যিকোনো পাঁচটা ব্যক্তিগত বা মনোবৈজ্ঞানিক প্ৰয়োজনীয়তা ভেৰি ইম্পৰ্টেন্ট দে চাবা পাঁচটা পইণ্ট চাই লবা ভেৰি ইম্পৰ্টেন্ট তাৰপিছত দলীয় নিৰ্দেশনাৰ বৈশিষ্ট্য এতিয়া আমাৰ সংজ্ঞা হৈ গ'ল উদ্দেশ্য হৈ গ'ল এটা বৈশিষ্ট্য দলীয় নিৰ্দেশনাৰ বৈশিষ্ট্য হ'ল যে কি কৰা হয় দলীয় নিৰ্দেশনা দলত প্ৰদান কৰা হয় দলীয় নিৰ্দেশনাই মানে ছাত্ৰ ছাত্ৰীৰ উমৈহতীয়া সমস্যা মানে আলোচনাৰ মাধ্যমেৰে সমাধান কৰে দলীয় নিৰ্দেশনাই সময় আৰু অৰ্থ ৰাহি কৰে ঠিক আছে তাৰপিছত পৰৱৰ্তী হল আমাৰ যে দলীয় নিৰ্দেশনা সময় আৰু অৰ্থ ৰাহি কৰে আৰু এতিয়া 4 নম্বৰটো হৈছে দলীয় নিৰ্দেশনাই ব্যক্তিগত পৰামৰ্শদানৰ ভেটি গঢ়ি তোলে 5 নম্বৰটো হৈছে চোৱা 5 নম্বৰটো হৈছে তাৰ আগত আকৌ কৈছো এটো ভেৰি ইম্পৰ্টেন্ট দে ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন হ'ব দলীয় নিৰ্দেশনাৰ ওপৰত প্ৰশ্ন পাবাই তোমালোকে তাৰপিছত 5 নম্বৰটো হৈছে যে দলীয় পৰিৱেশত ছাত্ৰ ছাত্ৰীসকলে মানে জীৱনৰ লগত জড়িত বিভিন্ন অভিজ্ঞতা আহৰণ কৰিব পাৰে ঠিক আছে পাঁচটা হৈ গ'ল তাৰপিছত দলীয় নিৰ্দেশনাৰ পৰিসৰ তোমালোকৰ মানে এই অধ্যায়টো ঠিক আছে এই অধ্যায়টো তোমালোকৰ মানে চতুৰ্থ অধ্যায়টো তোমালোকৰ মানে দলীয় নিৰ্দেশনাৰ ওপৰত কেইবাটাও প্ৰশ্ন আছে কিতাপত গতিকে তোমালোকে একদম ভালদৰে চাবা যে দলীয় নিৰ্দেশনাৰ প্ৰথমতে সংজ্ঞা চাবা মই দেখুৱাই দিলো তাৰপিছত উদ্দেশ্য দেখুৱাই দিছো এতিয়া জাস্ট মই বৈশিষ্ট্য দেখুৱাই দিলো চোৱা দলীয় নিৰ্দেশনাৰ বৈশিষ্ট্য পাঁচটা আছে 1 2 3 তাৰপিছত 4 তাৰপিছত 5 চোৱা 5টো হৈছে 5 নম্বৰটো হৈছে দলীয় পৰিৱেশত ছাত্ৰ ছাত্ৰীসকলে জীৱনৰ লগত জড়িত বিভিন্ন অভিজ্ঞতা আহৰণ কৰিব পাৰে গতিকে দলীয় নিৰ্দেশনাৰ আমাৰ বৈশিষ্ট্য হৈ গ'ল এতিয়া দলীয় নিৰ্দেশনাৰ পৰিসৰ তোমালোকে চাই ল'বা ধুনীয়াকৈ পাঁচটা চাই ল'বা ধুনীয়াকৈ মানে কি কৰা হয় মানে ব্যক্তিগত সমস্যা সমাধান কৰে শৈক্ষিক পৰিকল্পনাৰ লগত জড়িত সমস্যাবোৰ কি কৰে সমাধান কৰে দলীয় নিৰ্দেশনাৰ প্ৰধান এইবোৰ কি হয় উদ্দেশ্য হয় এইবোৰ পৰিসৰৰ ভিতৰত সোমাই পৰে ঠিক আছে তোমালোকে পৰিসৰ লিখিব হলে তোমালোকে লিখি দিবা দলীয় নিৰ্দেশনাৰ পাৰিলে এটা সংজ্ঞাও লিখি দিবা ঠিক আছে ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন এতিয়া আমি আহিছো পৰৱৰ্তী প্ৰশ্ন 10 মাৰ্কছৰ কোৱেশ্চন দে মনত ৰাখিবা 10 মাৰ্কছৰ কোৱেশ্চনটো হ'ব তোমালোকৰ ভেৰি ইম্পৰ্টেন্ট এণ্ড 10 মাৰ্কছৰ কোৱেশ্চন হ'ব আৰু তোমালোকৰ ইয়াৰে মনত ৰাখিবা ইয়াৰ 5টা পইণ্টত মানে এটা 2 কে আছে দে ভেৰি ইম্পৰ্টেন্ট তোমালোকৰ কিতাপত থকা মূল প্ৰশ্ন আছিল এইটো যে দলীয় নিৰ্দেশনাৰ মানে গুৰুত্ব দে ইম্পৰ্টেন্স দে মনত ৰাখিবা গতিকে তোমালোকৰ মানে ইম্পৰ্টেন্স অফ টিম গাইডেন্স ওকে
দলীয় নিৰ্দেশনাৰ গুৰুত্ব গতিকে 5টা গুৰুত্ব তোমালোকে এইটো যদি 5 মাৰ্কছৰ হিচাপে হয় তো পইণ্টবোৰ চুটিকে লিখিবা যদি 10 মাৰ্কছৰ হয় তেতিয়াহ'লে এইদৰে লিখিব লাগিব যিদৰে দিয়া আছে এইদৰে লিখিবা ঠিক আছে 5টা উমৈহতীয়া সমস্যাৰ সমাধান কৰে দলীয় নিৰ্দেশনাই উমৈহতীয়া সমস্যাৰ সমাধান কৰে ঠিক আছে তাৰপিছত মানে মনোভাৱ আৰু আচৰণৰ বিকাশ সাধন কৰে তাৰপিছত নেতৃত্ব দানৰ প্ৰশিক্ষণ দিয়ে উপযুক্ত সমাযোজন কৰে পাঠ্যক্ৰমিক আৰু সহ-পাঠ্যক্ৰমিক মানে কি কৰে মানে কো-কাৰিকুলাম এক্টিভিটিছৰ যিবোৰ মানে ফাংচনছ আছে মানে কাৰ্যাৱলী আছে সেইবোৰৰ সমন্বয় সাধন কৰে গতিকে এইবোৰ হৈছে দলীয় নিৰ্দেশনাৰ মানে গুৰুত্ব ভেৰি ভেৰি ইম্পৰ্টেণ্ট দেই চাবা তাৰপিছত আমি পঞ্চমটি অধ্যায় আৰু অন্তিম অধ্যায় পাইছোঁ একদম অন্তিম অধ্যায় আমাৰ এইটো যে বিদ্যালয়ৰ নিৰ্দেশনা কাৰ্যসূচী পঞ্চমটি অধ্যায় আৰু ইয়াৰ পৰা একদম মানে লং কুৱেশ্যন এটা আছে একদম ইম্পৰ্টেণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট দেই এইটো একদম লাষ্টত আছে লাষ্টৰ পেজত আছে গতিকে চাবা ঠিক আছে মই দেখুৱাই দি আছোঁ চোৱা এতিয়া আমি পঞ্চমটি অধ্যায়ত আছোঁ যে বিদ্যালয়ৰ নিৰ্দেশনা কাৰ্যসূচী প্ৰথমতে শ্বৰ্ট কুৱেশ্যন 1 মাৰ্কছৰ যে শৈক্ষিক প্ৰতিষ্ঠানৰ যিকোনো এটা গুৰুত্ব বা প্ৰয়োজনীয়তা উল্লেখ কৰা কি কৰে শৈক্ষিক প্ৰতিষ্ঠানে কি কৰে মানে অপচয় আৰু অনুন্নয়নৰ সমস্যা সমাধান কৰে প্ৰথমতে তাৰপিছত বিদ্যালয়ত কেনেকৈ নিৰ্দেশনা আৰু পৰামৰ্শদানৰ উন্নতি মানে কৰিব পাৰি উন্নতি কৰিব পাৰিলে প্ৰথমতে কি কৰিব লাগিব যে দলীয় আনুগত্য থাকিব লাগিব প্ৰথমতে মনত ৰাখিব ভেৰি ভেৰি ইম্পৰ্টেণ্ট এতিয়া আৰু এই পঞ্চমটি অধ্যায়ৰ পৰা হ'বলগীয়া এটা বিশেষ মানে দৰকাৰী প্ৰশ্ন ভেৰি ভেৰি ইম্পৰ্টেণ্ট মানে তোমালোকে পাবা অনুকৰণ সেৱাৰ ওপৰত এটা প্ৰশ্ন পাবা লং কুৱেশ্যনক তোমালোকে পাবাই দেই মানে যেনেকৈ তোমালোকে পাইছিলা চতুৰ্থ অধ্যায়ৰ পৰা পাইছিলা যে দলীয় নিৰ্দেশনা ইয়াতে পাবা অনুকৰণ সেৱাৰ ওপৰত প্ৰশ্ন পাবা মই আগতে কৈ দিলোঁ আৰু অনুকৰণ সেৱা কি হয় মই কৈ দিওঁ যে অনুকৰণ সেৱা হৈছে শৈক্ষিক কাৰ্যসূচী বা মানে বৃত্তিত প্ৰৱেশ কৰাৰ পিছত মানে ছাত্ৰ-ছাত্ৰীসকলে সেই শৈক্ষিক কাৰ্যসূচী বা বৃত্তিত কেনেদৰে মানে নিজকে মানে সমাযোজিত কৰিব পাৰিছে তাৰ বিষয়ে মানে সংগঠিত আৰু মানে বস্তুনিষ্ঠভাৱে কৰা মূল্যায়ন মনত ৰাখিবা দেই ভেৰি ভেৰি ইম্পৰ্টেণ্ট তাৰপিছত 4 নম্বৰটো হৈছে অনুকৰণ সেৱাৰ এটা বৈশিষ্ট্য উল্লেখ কৰা অনুকৰণ সেৱাৰ এটা বৈশিষ্ট্য হৈছে যে অনুকৰণ সেৱা এক কল্যাণমূলক আৰু অবিৰত প্ৰক্ৰিয়া ঠিক আছে কল্যাণমূলক বা অবিৰত প্ৰক্ৰিয়া অনুকৰণ সেৱা মনত ৰাখিবা এতিয়া আমি আহিছোঁ 2 মাৰ্কছৰ কুৱেশ্যন নিৰ্দেশনাত শিক্ষকৰ দুটা ভূমিকা এইবোৰ তোমালোকৰ ৰিপিট হোৱা প্ৰশ্ন মানে প্ৰথমটি অধ্যায়টো পাইছিলা আৰু তৃতীয় অধ্যায়টো পাইছিলা যে নিৰ্দেশনাত মানে শিক্ষকৰ ভূমিকা যে নিৰ্দেশনাত শিক্ষকৰ দুটা ভূমিকা হ'ব মানে প্ৰয়োজন দলক চিনাক্তকৰণ আৰু তথ্য সংগ্ৰহকাৰী ঠিক আছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট তথাপিও তোমালোকে ধুনীয়াকৈ চাই ল'বা এই পেজটো তোমালোকৰ 2 মাৰ্কছৰ কুৱেশ্যন হিচাপে একদম এই চাৰিটা একদম ভালদৰে চাবা একদম দৰকাৰী প্ৰশ্ন দেই একদম দৰকাৰী প্ৰশ্ন ভেৰি ভেৰি ইম্পৰ্টেণ্ট তাৰপিছত তোমালোকৰ শৈক্ষিক নিৰ্দেশনা দুটা প্ৰয়োজনীয়তা আৰু গুৰুত্ব সম্পৰ্কে উল্লেখ কৰা মানে ব্যক্তিগত পাৰ্থক্য অপচয় আৰু অনুন্নয়নৰ সমস্যা সমাধান কৰা তাৰ 3 নম্বৰটো হৈছে প্ৰাথমিক বিদ্যালয়ত নিৰ্দেশনা দুটা দিশ উল্লেখ কৰা মানে কি কৰে মানে বুদ্ধিৰে পৰিকল্পনা কৰাত সহায় কৰে আৰু উত্তম শিক্ষা লাভৰ বাবে সহায় হয় তাৰপিছত 4 নম্বৰটো হৈছে মাধ্যমিক বিদ্যালয়ত ঠিক আছে মানে নিৰ্দেশনাৰ দুটা দিশ উল্লেখ কৰা মাধ্যমিক বিদ্যালয়ত নিৰ্দেশনাৰ দুটা দিশ হৈছে ভাল পৰিকল্পনা অধ্যয়নৰ বাবে উপযুক্ত মানে অভিৰুচনৰ সৃষ্টি এতিয়া আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্ন মই তো কৈছিলোঁৱে তোমালোকক যে অনুকৰণ সেৱাৰ ওপৰত লং কুৱেশ্যন পাবা 5 বা 10 মাৰ্কছৰ লং কুৱেশ্যন পাবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু মনত ৰাখিবা অনুকৰণ সেৱা কি হৈছে মানে নিৰ্দেশনা সেৱাৰ এক গুৰুত্বপূৰ্ণ প্ৰকাৰ হ'ল অনুকৰণ ঠিক আছে অনুকৰণ সেৱা মনত ৰাখিবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট মই বাৰে বাৰে কৈছোঁ যে অনুকৰণ সেৱাৰ ওপৰত প্ৰশ্ন এটা পাবা অনুকৰণ সেৱা হৈছে নিৰ্দেশনা সেৱাৰ এক গুৰুত্বপূৰ্ণ প্ৰকাৰ নিৰ্দেশনা সেৱা কাৰ্য ফলপ্ৰসূতা মূল্যায়ন কৰাটো হৈছে এক জটিল কাৰ্য এই জটিল কাৰ্য সমাপন কৰাৰ ক্ষেত্ৰত অনুকৰণ সেৱাই বিশেষভাৱে সহায় কৰে মনত ৰাখিব দেই নিৰ্দেশনা কাৰ্য সহায় কৰাত অনুকৰণ সেৱাই বিশেষভাৱে ভূমিকা গ্ৰহণ কৰে গতিকে 10 মাৰ্কছৰ লং কুৱেশ্যন হ'ব বা 5 মাৰ্কছৰ লং কুৱেশ্যন হ'ব ভেৰি ভেৰি ইম্পৰ্টেণ্ট চাবা তোমালোকে এইটো পঞ্চমটি অধ্যায়ৰ পৰা মূল প্ৰশ্ন ভেৰি ভেৰি ইম্পৰ্টেণ্ট এতিয়া পৰৱৰ্তী পেজত গৈ আছোঁ আমি পৰৱৰ্তী পেজতো সেম মনত ৰাখিবা অনুকৰণ সেৱাৰ বিভিন্ন কৌশলসমূহ দেই মনত ৰাখিবা অনুকৰণ সেৱাৰ বিভিন্ন কৌশলসমূহৰ ওপৰত তোমালোকৰ কিতাপত থকা কৌশল কেৱল 3টা আছে মানে প্ৰশ্নসূচী তাৰপিছত চিহ্নাংকন সূচী আৰু সাক্ষাৎকাৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট দেই অনুকৰণ সেৱাৰ বিভিন্ন কৌশলসমূহৰ ভিতৰত তোমালোকৰ পৰিব এই 3টা ভেৰি ভেৰি ইম্পৰ্টেণ্ট দেই তাৰপিছত এতিয়া আমি আহিছোঁ অনুকৰণ সেৱাৰ উদ্দেশ্য ঠিক আছে অনুকৰণ সেৱাৰ মূল উদ্দেশ্যসমূহ হৈছে 5 নম্বৰ হিচাপে লিখিবা যে শিক্ষাৰ্থীৰ কি কৰা হয় মানে অপসমাযোজনৰ তথ্য জনা তাৰপিছত সমাযোজনৰ জ্ঞান তাৰপিছত তোমালোকৰ আকৌ কৈ দিওঁ যে 1 নম্বৰটো তোমালোকৰ 2 মাৰ্কছৰ হিচাপে কুৱেশ্যন আহে দেই কেনেকৈ আহে দেখাই দি আছোঁ ৰ'বা কৈ দি আছোঁ ধুনীয়াকৈ মনোযোগেৰে শুনি যোৱা যে অনুকৰণ সেৱাৰ উদ্দেশ্যসমূহ ব্যাখ্যা কৰা প্ৰথমতে আছে যে শিক্ষাৰ্থীৰ অপসমাযোজনৰ তথ্য জনা মানে শিক্ষাৰ্থীৰ অপসমাযোজনৰ
তথ্য সম্পৰ্কে আলোচনা কৰা তেতিয়া লিখিবা যে অনুকৰণ সেৱাৰ এটা প্ৰধান উদ্দেশ্য হৈছে শিক্ষাৰ্থীৰ অপসমাযোজনৰ তথ্য জনা ঠিক আছে ইয়াৰ জৰিয়তে কি কৰা হয় মানে শিক্ষাৰ্থীসকলৰ মানে কি কৰা হয় মানে আধ্যাত্মিক মূল্যবোধৰ লগত জড়িত তত্ত্বসমূহ মানে ধাৰণাসমূহ মানে কি কৰা হয় মানে প্ৰকাশ কৰা হয় মনত ৰাখিবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট এতিয়া আমি আহিছোঁ 2 নম্বৰটো সমাযোজনৰ জ্ঞান 3 নম্বৰটো হৈছে মানে অপচয়ৰ কাৰণ জনা তাৰপিছত 4 নম্বৰটো হৈছে পৰিকল্পনা সেৱাৰ মূল্যায়ন কৰা আৰু 5 নম্বৰটো হৈছে শিক্ষাৰ্থীক উৎসাহ প্ৰদান কৰা ঠিক আছে গতিকে এইবোৰ হৈছে অনুকৰণ সেৱাৰ মূল উদ্দেশ্য বা লক্ষ্য মনত ৰাখিবা দে ভেৰি ভেৰি ইম্পৰ্টেণ্ট গতিকে এতিয়া আমি আহি পাইছোঁ আজিৰ অন্তিমটো পেজ এণ্ড অন্তিমটো প্ৰশ্ন মই এই মানে লেসনটো আৰম্ভ কৰাৰ আগতে মানে তোমালোকৰ কৈ দিছিলোঁ যে নিৰ্দেশনাৰ ওপৰত এটা মূল প্ৰশ্ন আছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰথমটো প্ৰশ্ন হৈছে তোমালোকৰ অনুকৰণ সেৱাৰ ওপৰত প্ৰশ্ন দৰকাৰী প্ৰশ্ন আৰু এটা প্ৰশ্ন হৈছে একদম অন্তিমটো প্ৰশ্ন ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন যে নিৰ্দেশনা প্ৰদানকাৰী বা পৰামৰ্শদাতা হিচাপে এজন শিক্ষকৰ কাৰ্যসমূহ আলোচনা কৰা 10 মাৰ্কছৰ তোমালোকৰ কুৱেশ্যন হওক বা 5 মাৰ্কছৰ কুৱেশ্যন হওক তোমালোকৰ কিতাপত এইকেইটাই পইণ্ট আছে গতিকে তোমালোকে ধুনীয়াকৈ লিখিব লাগিব গোটেইখিনি লিখিব লাগিব 10 মাৰ্কছৰ কাৰণে গোটেই কমপ্লিট লিখিব লাগিব ঠিক আছে ফাৰ্ষ্ট তোমালোকে নিৰ্দেশনা আৰু পৰামৰ্শ দানৰ সংজ্ঞা দিয়াৰ পিছত তোমালোকে এই কাৰ্যসমূহ উল্লেখ কৰি দিবা শিক্ষকৰ ঠিক আছে তলত উল্লেখ আছে যে নিৰ্দেশনা প্ৰদানকাৰী বা পৰামৰ্শদাতা হিচাপে এজন শিক্ষকে বিভিন্ন ধৰণৰ কাৰ্য সম্পাদন কৰিবলগীয়া হয় এই কাৰ্যসমূহ তলত উল্লেখ কৰা হৈছে কি কৰা হয় মানে শিক্ষাৰ্থীসকলক বৃত্তীয় তথ্যৰ যোগান ধৰা হয় তাৰপিছত 2 নম্বৰটো হৈছে শিক্ষাৰ্থীসকলৰ সমাযোজনৰ ক্ষেত্ৰত থকা সমস্যাসমূহ চিনাক্ত কৰা হয় অৰ্থাৎ বাছি উলিওৱা হয় আৰু সেইবোৰৰ উপযুক্ত সমাধান মানে আগবঢ়োৱা হয় তাৰপিছত 3 নম্বৰটো হৈছে শিক্ষাৰ্থীসকলৰ সকলো তথ্য সংগ্ৰহৰ ব্যৱস্থা আৰু তাৰ সংৰক্ষণ কৰা হয় 4 নম্বৰটো হৈছে বিভিন্ন পৰিস্থিতি শিক্ষাৰ্থীসকলক পৰ্যবেক্ষণ কৰা হয় 5 নম্বৰটো হৈছে শিক্ষাৰ্থীসকলৰ সংগৃহীত তথ্য আচৰণ আদি সম্পৰ্কে পিতৃ মাতৃক অৱগত কৰোৱা হয় তাৰপিছত শিক্ষাৰ্থীসকলক 6 নম্বৰটো হৈছে শিক্ষাৰ্থীসকলক নিজৰ শৈক্ষিক অগ্ৰগতিৰ মূল্যাংকন কৰাত সহায় কৰা হয় 7 নম্বৰটো হৈছে শিক্ষাৰ্থীসকলক শৈক্ষিক ব্যক্তিগত আৰু বৃত্তিগত দিশৰ সমাযোজনত সহায় কৰা হয় আৰু 8 নম্বৰটো হৈছে তোমালোকৰ শিক্ষাৰ্থীসকলক তাৰ আগতে আকৌ এটা কৈ দিওঁ তোমালোকৰ 5 নম্বৰটো অতি দৰকাৰী দেই 5 নম্বৰটোৰ ওপৰত তোমালোকৰ শিক্ষাৰ্থীসকলৰ সংগৃহীত তথ্য আচৰণ আদি সম্পৰ্কে পিতৃ মাতৃক অৱগত কৰোৱা হয় এইটো ইয়াৰ এটা তথ্য মানে তাৎপৰ্য ব্যাখ্যা কৰা যেতিয়া তোমালোকক দিব তাৎপৰ্য ব্যাখ্যা কৰা তেতিয়া তোমালোকে লিখি দিবা যে পৰামৰ্শদানকাৰী বা পৰামৰ্শদাতা হিচাপে এজন শিক্ষকৰ প্ৰধান উদ্দেশ্য হৈছে বা লক্ষ্য হৈছে বা কাৰ্য হৈছে যে শিক্ষাৰ্থীসকলৰ সংগ্ৰহ কৰা তথ্য তেওঁলোকৰ আচাৰ আচৰণ ব্যৱহাৰ আদি সম্পৰ্কে পিতৃ মাতৃক জনোৱা ঠিক আছে মনত ৰাখিবা তাৰপিছত 6 নম্বৰটো হৈছে শিক্ষাৰ্থীসকলক নিজৰ শৈক্ষিক অগ্ৰগতিৰ মূল্যায়ন কৰাত সহায় কৰে কোনে সহায় কৰে শিক্ষকে সহায় কৰে তাৰপিছত 7 নম্বৰটো হৈছে শিক্ষাৰ্থীসকলক শৈক্ষিক ব্যক্তিগত আৰু বৃত্তিগত দিশৰ সমাযোজনত সহায় কৰে শিক্ষকে তাৰপিছত 8 নম্বৰটো হৈছে শিক্ষাৰ্থীসকলক নিজৰ যোগ্যতা মানসিক ক্ষমতা আগ্ৰহ আদি জনাৰ ক্ষেত্ৰত সহায় কৰে কোনে সহায় কৰে শিক্ষকে গতিকে পৰামৰ্শ প্ৰদানকাৰী ঠিক আছে মনত ৰাখিবা বা নিৰ্দেশনা প্ৰদানকাৰী বা পৰামৰ্শদাতা হিচাপে এজন শিক্ষকৰ প্ৰধান কাৰ্য হৈছে এইবোৰ এই কাৰ্যসমূহ সম্পাদনাৰ জৰিয়তে মানে নিৰ্দেশনা প্ৰদানকাৰী বা পৰামৰ্শদাতা হিচাপে এজন শিক্ষকে শিক্ষাৰ্থীক সঠিক পথত অগ্ৰগতি কৰাত সহায় কৰে ঠিক আছে মনত ৰাখিবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো অন্তিম প্ৰশ্ন আছিলে এই অধ্যায়টোৰ অন্তিম প্ৰশ্ন গতিকে তোমালোকে ভিডিঅ'টো একদম মনোযোগেৰে শুনি গৈছা তাৰ কাৰণে যথেষ্ট ধন্যবাদ তোমালোকে ভিডিঅ'টো একদম আৰম্ভণিৰ পৰা শেষলৈকে আৰু 2-3 বাৰকৈ ধুনীয়াকৈ শুনি যাবা মনোযোগেৰে যাতে তোমালোকৰ পৰীক্ষাত সহায়ক ঠিক আছে গতিকে ভিডিঅ'টো আমি আজি ইয়াতে সামৰিম তোমালোকে ভিডিঅ'টো চোৱাৰ কাৰণে যথেষ্ট ধন্যবাদ তোমালোকে ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ দিবা যাতে পৰৱৰ্তী ভিডিঅ'বোৰ পাই থাকিব পাৰা ইয়াৰ পিছত মই তোমালোকক পলিটিকেল সায়েন্সৰ পাছ কোৰ্ছৰ ওপৰত ভিডিঅ' আপলোড কৰিম গতিকে তোমালোকে লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ দিবা ঠিক আছে যাতে পৰৱৰ্তী ভিডিঅ'বোৰ পাই থাকিব পাৰা আৰু সকলোকে শ্বেয়াৰ কৰি দিবা তোমালোকে শ্বেয়াৰ কৰা মতে মই ভিডিঅ'বোৰ আপলোড কৰি থাকিম গতিকে সকলোকে শ্বেয়াৰ কৰি দিবা এণ্ড ভিডিঅ'টো চোৱাৰ কাৰণে যথেষ্ট ধন্যবাদ